মোৰ কণ্ঠ ৰোধ কৰিব চেষ্টা নকৰিব। আপোনালোকে শুনি লওক, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ন্যায় প্ৰক্ৰিয়াটোত ইমান বিলম্ব কৰিছে, তাতে আপুনি বুজক। মই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছিলোঁ, কিন্তু মোক নিদিলে। কিন্তু মই আপোনালোক আৰু এটা প্ৰশ্ন কৈছোঁ, আপুনি কিয় মিছা কথা কৈছে যে আমি কোনোদিন এমএলএক নামাতো? যিটো ন্যূনতম মজুৰি পাব লাগিছিলে, সেই ন্যূনতম মজুৰিৰ পৰা বৰ্তমান সময়তো বঞ্চিত হৈ আছে। কাৰণ আমি সবে এডুকেটেড, ইয়াত বহি থকা মেক্সিমাম ল'ৰা ছোৱালী, মেক্সিমাম পুৰুষ, মেক্সিমাম মহিলা গ্ৰেজুৱেট, হায়াৰ ছেকেণ্ডেৰী পাছ, MA পাছ কৰি বহি আছে। তেওঁলোকে দলত কাম কৰিছে কিন্তু চাকৰি পোৱা নাই। সন্মুখত যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আছে আৰু সমষ্টি আমি আহিছোঁ, সমষ্টিৰ বুজ লোৱাৰ চেষ্টা চলাইছোঁ। নিৰ্বাচনী বতাহ ক'ত কি ধৰণে বলিছে, কি ধৰণে সাজু হৈছে প্ৰাৰ্থীসকল, কি ধৰণে সাজু হৈছে ভোটাৰ ৰাইজ, তৃণমূল পৰ্যায়ৰ দলীয় নেতা কৰ্মীৰ মাজৰ উৎসাহ উদ্দীপনাও আপোনালোকে দেখি আহিছে। আজি আমি উপস্থিত আছোঁ এটা ঐতিহাসিক সমষ্টিটো হৈছে নাজিৰা সমষ্টি। নাজিৰা ইতিমধ্যে আপোনালোক জানে, নাজিৰাৰ বৰ্তমানৰ বিধায়কগৰাকী হৈছে দেৱব্ৰত শইকীয়া বিৰোধী দলত দলপতি, কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি এগৰাকী শক্তিশালী বিধায়ক হৈ বিগত সময়ছোৱাত এই সমষ্টিটোত আছে। কিন্তু চৰ্চা চলিছে এইবাৰ দেৱব্ৰত শইকীয়াৰ সেই আগৰ শক্তি আছেনে নাই। বিজেপিৰ ফালৰ পৰাও তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি সমষ্টিটোৰ ফালৰ পৰা দাবীদাৰসকলে সময়ে সময়ে কৈ আহিছে। প্ৰকৃততে কিমান সঁচা, কিমান মিছা? দেৱব্ৰত শইকীয়াই নিজৰ সমষ্টিটোক লৈ উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে, কিমান দূৰ সফল হৈছে? বিৰোধীৰ বিধায়ক থকা বাবেই সমষ্টিটোৰ উন্নয়ন পাছ পৰি ৰৈছে নেকি? যিকেইটা সমষ্টিত বিজেপিৰ বিধায়ক নাই, তেনেকুৱা সমষ্টিসমূহতো আমি গৈছিলোঁ আৰু তাত এই ধৰণৰ বিষয়সমূহ, ইছ্যুসমূহ বহুতে উত্থাপন কৰিব বিচাৰিছে। কিন্তু এই সমষ্টিটোত আচলতে প্ৰকৃত ইছ্যু কি ধৰণৰ বিষয়সমূহ ভোটাৰ ৰাইজে উত্থাপন কৰে, তৃণমূল পৰ্যায়ত দলীয় কৰ্মীসকলে উত্থাপন কৰে, সেয়া লক্ষণীয় হ'ব। অসমবাসী ৰাইজক নাজিৰা সমষ্টিৰ সবিশেষ দিবলৈ চেষ্টা কৰিম। মই আটাইকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, বিজেপিৰ প্ৰতিনিধি আছে, কংগ্ৰেছৰ প্ৰতিনিধি আছে, এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীও ইয়াতে উপস্থিত আছে আৰু সমান্তৰালভাৱে কিছু দল সংগঠনৰ প্ৰতিনিধিও আছে। আপোনাৰ ওচৰলৈকে আহিছোঁ, সম্ভৱতঃ অৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰিছে। চমু পৰিচয়টো প্ৰথমে। মই আচলতে ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা নাই, মই জনগোষ্ঠীয় সংগঠন আক্ৰাছু উজনি মধ্য ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, শিৱসাগৰ জিলা সমিতি হৈ। আচলতে দেখা পাইছোঁ, মানে ক'বলৈ গ'লে আগৰ কংগ্ৰেছ চৰকাৰেই হওক, বৰ্তমানৰ বিজেপি চৰকাৰেই হওক, কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেখেতলোকে ৰাজনৈতিক বৈতৰণি পাৰ কৰিবলৈকে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে। কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া বঙাইগাঁৱলৈ আহিছিলে, তেওঁ এখন গণসমাৱেশত কৈছিলে যে ৬ মাহৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, সেই ৬ মাহ এতিয়াও সম্পূৰ্ণ হোৱা নাই নেকি? ১৪ চনৰ পৰা আজি ২০২৬ চন পালেহি, কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰখন আগ নাবাঢ়িলেগৈ। মানে নিৰ্বাচন যেতিয়া আহে অকল আভুৱা বাঢ়ি থাকে। এইবাৰ আমাৰ কোচৰাজবংশী জনগোষ্ঠীটোক দুটা ভাগত বিভক্ত কৰিছে। অবিভক্ত গোৱালপাৰাখিনিক STP আৰু অবিভক্ত গোৱালপাৰা বাহিৰৰ STV প্ৰদান কৰিছে। এটা জাতি এটা অধিকাৰ। কিন্তু আমি দেখা পাইছোঁ এই চৰকাৰখনে জনগোষ্ঠীটোক এটা নিক্ষেপ কৰিবৰ কাৰণে বিচাৰিছে আৰু এই চৰকাৰখনে কয় যে খিলঞ্জীয়া চৰকাৰ, অসমীয়া স্বাৰ্থত মাত মতা এখন চৰকাৰ। কিন্তু সেই চৰকাৰখনে ৬ জনগোষ্ঠীক প্ৰত্যেকটো নিৰ্বাচনৰ আগতে এটা লালিপাপ প্ৰদান কৰে। আমাৰ এইবাৰ স্পষ্ট কথা, কোনো ধৰণৰ লালিপাপ আমি ৬ জনগোষ্ঠীৰ ৰাইজে নাখাওঁ। এইবাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ২০২৬ নিৰ্বাচনত। আমি ইতিমধ্যে আমাৰ নিজৰ কাৰ্যনিৰ্বাহক সভাত আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ, যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান নকৰে আমাৰ এবাৰ কোচৰাজবংশী জনগোষ্ঠীৰ এটাই শ্লোগান হ'ব, বিজেপি হটাও আৰু কোচৰাজবংশী বচাও। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী প্ৰাৰ্থী আছে, নিৰ্দলীয় হিচাপে প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিব বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ চমু পৰিচয়টো প্ৰথমতে। নমস্কাৰ, মোৰ নাম মহম্মদ দিলৱাৰ হুছেইন। সকলোৱে মোক আচলতে নিকনেম ইমু বুলি চবেই জানে। আৰু যিহেতু মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নাজিৰা বিধানসভা সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি থিৰাং কৰিছোঁ। কিন্তু এতিয়াও আপোনাৰ বহুত বাকী আছে, কাৰণ আপোনাৰ নমিনেশ্যন প্ৰক্ৰিয়াটোত যদি নমিনেশ্যন সফলভাৱে আপোনাৰ ছাবমিট হয়, তাৰপিছতে মই মোৰ ৰাজনৈতিক যাত্ৰাটো আৰম্ভ কৰিম বুলি ভাবোঁ। এই ক্ষেত্ৰত আচলতে কংগ্ৰেছৰ দুৰ্গ খ্যাত নাজিৰা সমষ্টি, ঐতিহাসিক নাজিৰা সমষ্টি, যি সমষ্টিৰ পৰাই অতীতত কৰ্মশ্ৰী শ্ৰী হিতেশ্বৰ শইকীয়াদেৱ থকাৰ পৰা ইয়াৰ পৰাই ৰাজনীতিৰ যাত্ৰা বা ভাগ্য নিৰ্ণয় হৈছিল। কিন্তু আজি যদি আপুনি দেখা পায়, বিগত 15টা বছৰে
নাজিৰা সমষ্টিবাসীয়ে আচলতে কি পালে আৰু কি হেৰুৱালে এই বিষয়ে যদি আপুনি নাজিৰা সমষ্টিবাসীক আপুনি প্ৰশ্ন কৰিবলৈ যায় তেনে আপুনি ইয়াৰ বহুত প্ৰশ্নৰ উত্তৰ আপুনি ৰাইজৰ পৰা পাব। কিন্তু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আচলতে বৃহৎ এটা লালিপপ দি থৈছে। নিৰ্বাচনৰ সময়ত আভুৱা ভৰা কথা কৈ আশা দি শেষ মুহূৰ্তত আপুনি তিনিচুকীয়াত মটক জনগোষ্ঠীৰ কিমান ডাঙৰ এটা প্ৰতিবাদ, কিন্তু তাতো যেতিয়া আপোনাৰ চৰকাৰৰ গা নলৰিলে তেনেহ'লে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব, কিন্তু এইটো এটা সপোন হৈ ৰ'ব যেন লাগিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ সুদীৰ স্থিতি ভৱিষ্যতেও থাকিব। আমাক জনজাতিকৰণ আমাকো কৰিব লাগিব আৰু সকলোৱে এই জনজাতিকৰণত আমাক সহযোগ কৰিব লাগিব বুলি যিসকলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আজিৰ তাৰিখত দলীয় ৰাজনীতিৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে এটা অভিযোগ থাকে যে তেওঁলোকক আচলতে কোনোবাই ভোট বিভাজন কৰাৰ কাৰণে প্ৰক্ষেপ কৰিছে। সংগঠনতো আছিল, আপোনাৰ লগত চা চিনাকিও আছে, এটা সংখ্যালঘু সংগঠনক আপুনি প্ৰতিনিধিত্ব কৰে। গতিকে আজিৰ তাৰিখত সেই ভোট ভঙাৰ অভিযোগ আপোনাৰ পক্ষেও আহিব পাৰে নেকি? কাৰণ দলীয় ৰাজনীতিত ধন বল বাহুবল বহুত প্ৰয়োজন থাকে বিজয়ী হোৱাৰ কাৰণে। নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীৰ প্ৰতি কিন্তু সেই অভিযোগটো থাকে। আপুনি কাৰ ভোট ভাঙিব? ধন্যবাদ আপোনাক প্ৰশ্নটো কৰাৰ বাবে অশেষ ধন্যবাদ। আচলতে আপুনি মোক প্ৰশ্নটো কৰাৰ আঁৰত এটা মূল কথা যে মই এটা গৰীয়া সম্প্ৰদায়ৰ পৰা, তাতে মই ইছলাম ধৰ্মীয় এজন ল'ৰা। সেই ক্ষেত্ৰত আচলতে আপুনি মোক প্ৰশ্নটো কৰিলে, কিন্তু ইয়াৰ উত্তৰ হিচাপে মই আপোনাক দিব বিচাৰোঁ বিগত সময়ছোৱাত যোৱা বছৰো ইয়াৰ পৰা 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। সেই ক্ষেত্ৰত তেওঁলোকে আচলতে কাৰ ভোট বিভাজন কৰিছিলে? আচলতে চাওক, ভোট বিভাজন কৰাৰ ক্ষেত্ৰত কোনো প্ৰশ্নই নাহে। কাৰণ কেলে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যদিও মই ইয়াত আগবাঢ়িব মই চেষ্টা কৰিছোঁ বা মই মৰসাহ কৰিছোঁ নাজিৰা সমষ্টিটোত, একমাত্ৰ যি ৰাজনৈতিক এটা যাত্ৰা দুই ক্ষেত্ৰত, যে আপুনি কংগ্ৰেছেই হওক বিজেপিয়ে হওক, আজি আপুনি যদি চাবলৈ যায় এই যি ৰাজনীতিৰ যাত্ৰাটোত কিন্তু ৰাইজে কাৰো পৰা সঁহাৰি পোৱা নাই। সেইটো কাৰণে আজি সাধাৰণ হিচাপে সাধাৰণ মানুহ ওলাই আহিবৰ কাৰণে বাধ্য হৈছে। আৰু এজন মই সাধাৰণ ভোটাৰ বা সাধাৰণ আৰু প্ৰাৰ্থী হিচাপে মই আগবাঢ়ি আহিছোঁ। আৰু এটা চক নিৰ্বাচন খেলাৰ অধিকাৰ গণতন্ত্ৰই আমাক দিছে। তাত লাগে সংখ্যালঘু হওক সংখ্যাগৰিষ্ঠতা হওক, ইয়াত ভোট বিভাজনৰ কথা কোনো ক্ষেত্ৰতে নাহে। ঠিক আছে, আপোনালৈ শুভেচ্ছা থাকিল। আমি আশা কৰোঁ যে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যিটো কথা কৈছে যে আমাৰ যিহেতু গণতন্ত্ৰত অধিকাৰ আছে, এই অধিকাৰ ৰক্ষা কৰাৰ বাবে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বিজেপিৰ প্ৰতিনিধিসকল সম্ভৱতঃ ইয়াতে উপস্থিত আছে। আপোনালোক বিজেপি, কংগ্ৰেছ এইফালে আছে। মই প্ৰথমতে বিজেপিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, যিহেতু সমষ্টিটোত কংগ্ৰেছৰ প্ৰতিনিধি আছে। বিগত সময়ছোৱাত কংগ্ৰেছে যোৱাবাৰো বিজেপিয়ে চেষ্টা এটা চলাইছিল বিধানসভা নিৰ্বাচনৰ সময়ত, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা কোৱা হৈছিল আৰু তেতিয়াও ভবা হৈছিল যে দেৱব্ৰত শইকীয়া ক'ৰবাত নহয় ক'ৰবাত হয়তো এইবাৰ হাৰি যাব, কিন্তু যোৱাবাৰো বিজয়ী হৈ গ'ল। এইবাৰ কি হ'ব পাৰে? পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে? যদি আছে সাংগঠনিকভাৱে এতিয়া আপোনালোক কিমান শক্তিশালী হৈছে? আমি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী। আমাৰ তৃণমূল পৰ্যায়ত আমাৰ বুথ কৰ্মীসকলে যথেষ্ট সুন্দৰভাৱে কাম কৰিছে। আৰু কথাটো হৈছে কি, নাজিৰা সমষ্টিত এটা সময়ত নাজিৰা সমষ্টিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী আছিলে। তাৰ পাছত তেখেতৰ পুত্ৰ দেৱব্ৰত শইকীয়াই 10টা বছৰত আমাৰ উন্নয়ন বহুত কৰিব লাগিছিলে, পাৰিলেহেঁতেন। তেওঁ এই 5টা বছৰ বিৰোধীৰ দলপতি আছিলে। এটা কেবিনেট পৰ্যায়ৰ মৰ্যাদাৰ আসনত তেওঁ অধিষ্ঠিত আছিলে, কিন্তু তেখেতে আমাৰ সমষ্টিৰ একোৱেই উন্নয়ন নকৰিলে। আমি বহুত পিছ পৰি গ'লোঁ। গতিকে এইবাৰ নাজিৰা সমষ্টিয়ে এজন নতুন মুখ বিচাৰিছে আৰু এজন উদীয়মান যুৱকক আমি আগবঢ়াই দিব বিচাৰিছোঁ। আমি এইবাৰ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি ময়ূৰ বৰগোহাঁইক আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ। তেখেতে ভাবিছোঁ আমাৰ সমষ্টি যথেষ্ট উন্নয়ন কৰিব আৰু সমষ্টি আমাৰ 10 বছৰ পাছ পৰি গ'ল, সেইখিনি আমি হয়তো আগবাঢ়ি যাব। আৰু বেলেগ প্ৰাৰ্থী আছে নে? এগৰাকী প্ৰাৰ্থীকে আপোনালোকে নাজিৰাৰ পৰা প্ৰক্ষেপ কৰে? এগৰাকী প্ৰাৰ্থী আমাৰ আছে, বিজেপিৰ এগৰাকীয়ে প্ৰাৰ্থী। গতিকে মূল যুঁজখন এতিয়া ময়ূৰ বুঢ়াগোহাঁই বনাম দেৱব্ৰত শইকীয়া হ'বলৈ গৈ আছে। কিয় দেৱব্ৰত শইকীয়াই তেখেতে কৈছে একো কাম নকৰিলে, অকৰ্মণ্য বুলি আপোনালোকে অভিযোগ কৰিছে নেকি? ধন্যবাদ। হয়, তেখেত এজন অকৰ্মণ্যই বিধায়ক হয়। যিহেতু আমি দেখিলোঁ তেখেতৰ পৰিয়ালে প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল, ইয়াত 15 বছৰ তেওঁ ইয়াত ৰাজ চলালে। তাৰপিছত তেওঁ পৰিবাৰে 15 বছৰ ৰাজ চলালে। তাৰপিছত তেওঁ পুত্ৰই ইয়াত ৰাজ চলালে। কিন্তু আপোনালোকে নিজেই চাওক, আজি নাজিৰা সমষ্টিত এজন মুখ্যমন্ত্ৰী আছিল, তেওঁ লিগিপুখুৰী হস্পিটেলখনৰ বাহিৰে একোৱেই নিদিলে। না আমাৰ ইয়াত এখন ইউনিভাৰ্চিটি আছে, না এখন আমাৰ ইয়াত ভাল ITI স্কুল আছে, না আমাৰ ইয়াত এখন পলিটেকনিকেল আছে, না এখন ইঞ্জিনিয়াৰিং কলেজ আছে, না এখন মেডিকেল কলেজ আছে, না এখন
মানে নাৰ্ছিং স্কুল আছে, একোৱেই নাই। আপোনালোকে সকলোৱে দেখিছে, সকলো জেগাতে হৈছে এতিয়া। যিহেতু আমাৰ যোৱাবাৰ ময়ো বৰগোহাঁই ডাঙৰীয়া প্ৰতিদ্বন্দ্বী হিচাপে আছিল তেখেতৰ বিৰুদ্ধে, আমি খুব কম ভোটত হাৰিলোঁ। তেতিয়া আমাক যেতিয়া ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল, তেওঁ একেষাৰে কৈছিল যে আমি জিকিলে, আজি যদি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া যদি জিকে ইয়াত, আমি এখন মেডিকেল কলেজ দিম। আমি যোৱাবাৰ হাৰিলোঁ। হৰাৰ কাৰণে কি হ'ল, অকল আমি বিজেপি কাৰ্যকৰ্তাসকলে নহয়, গোটেই নাজিৰা সমষ্টিৰ ৰাইজে ভুক্তভোগী হ'ল। কিন্তু এইবাৰ তেনেকুৱা নহয়, আমাৰ সংগঠন বহুত শক্তিশালী। আজি গাঁৱে ভূঞে আমাৰ বুথে বুথে আমাৰ সংগঠন বহুত শক্তিশালী। আমিতো কংগ্ৰেছ বিচাৰিয়ে নাপাওঁ গাঁৱত। এতিয়া কংগ্ৰেছ নাই নেকি? কোনো বুথ পৰ্যায়ত তেখেতসকলৰ সংগঠনৰ কোনো স্থিতি নাই, আৰু কোনো সংগঠনৰ তেনেকুৱা বিষয়ববীয়া আছে বুলিও আমি নাভাবোঁ। ঠিক আছে সৌৰভ, কংগ্ৰেছ নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছ নোহোৱা হৈ গৈছে, কংগ্ৰেছে ক'ব নেকি এই কথাটো? নিৰাশাত ভুগিছে নেকি আপোনালোক? এইফালে এইফালে সেইফালে কওক আপুনি। নাজিৰা সমষ্টিত পূৰ্ণ পৰ্যায়ত কংগ্ৰেছ সুসংগঠিত হিচাপে আছে। আমি নাজিৰাত অতি শক্তিশালী, এইটো স্পষ্ট কথা। গ্ৰাছ লেভেলত আমাৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তা আছে। মাত্ৰ এটাই, যি আঁচনিসমূহক লৈ যি ধৰণৰ ভয় ভাবুকি প্ৰদান কৰা হৈছে, সেই ভয় ভাবুকিৰ কাৰণে মুক্ত মনে জনসাধাৰণবিলাক ওলাই আহিব পৰা নাই। আচ্ছা, কিজানি তেওঁলোকে যিটো আঁচনি লাভ কৰিছে, তেওঁলোকে যি ধৰণে বাৰে প্ৰতি ফোন কৰি থাকে যে আপুনি আমুকটো পাইছে আঁচনিত, আপুনি আমুক মিটিঙলৈ নাযাব, তামুকালৈ নাযাব, ইত্যাদি ইত্যাদি কথাখিনি, সেইটো কাৰণে মুক্ত মনে ওলাই অহা নাই। আঁচনি লোৱাখিনিয়ে কাক ভোট দিব? কংগ্ৰেছক দিব নে বিজেপিক দিব? সকলোৱে নিদিয়ে। যিহেতু বিজেপি দলৰ মানুহো আছে, তেওঁলোকে কৈছে মোৰ বন্ধুবোৰে যে তেওঁলোকৰো যথেষ্ট শক্তিশালী বুলিয়ে কৈছে, যে তেওঁলোকৰো আছে, আমাৰো আছে। কংগ্ৰেছেও আঁচনি লৈছে, কংগ্ৰেছেও পাইছে আঁচনি। গতিকে বিজেপিয়ে আঁচনি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি কৰা নাই আপোনাৰ মতে? নাই, কৰিছে। য'ত নেকি আমি যদি নহয় 10% পাইছোঁ, তেওঁলোকে 80% তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। প্ৰতিটো আঁচনিৰ ক্ষেত্ৰতে 80% দিবলৈ চেষ্টা কৰিছে। কিন্তু সেই ক্ষেত্ৰখনত, যিটো আঁচনি দিয়াৰ ক্ষেত্ৰখনত তেওঁলোকে যথেষ্ট ভয় ভাবুকি প্ৰদান কৰিছে। আমাৰ মানুহকো দিছে যে বিজেপিলৈ জইন কৰ। আৰু আজিৰ তাৰিখত আপুনি জানে, ভোগবাদী সমাজ ব্যৱস্থাটো খুব বেছি ধৰণে বাঢ়ি গৈছে। মানসিকতাই যিহেতু ভোগবাদী চিন্তাৰ চৰ্চাই গ্ৰাস কৰি পেলাইছে আমাৰ মন মগজুবিলাক, গোটেইখিনি ভোগবাদী চিন্তাৰ চৰ্চাই। গতিকে আপোনালোকে সুস্থ ৰাজনীতি কৰা নাই, ভয় ভাবুকি প্ৰদান কৰিছে। তেওঁ এটা কথা পাহৰি গৈছে হয়তো মহাশয়, যেতিয়া আমাৰ আজিকালি আঁচনিবিলাক আপোনালোকে জানে চব অনলাইনে হয় মেক্সিমাম আঁচনি। আজি পি এম কিষাণৰ ক্ষেত্ৰতে হওক, আজি কাৰোবাৰ ঘৰ এটা দৰকাৰী ক্ষেত্ৰতে হওক, তাত জানো কোনোবা অনলাইন কৰাৰ ক্ষেত্ৰত কোনোবাই জানে এজন বিজেপি নে কংগ্ৰেছী? আজি যেতিয়া পঞ্চায়তত আমাৰ অৰুণোদয় দিয়া ব্যৱস্থা কৰিছিল নাজিৰা সমষ্টিত, দুজন বহি আছিল। এফালে কংগ্ৰেছৰ দুজন বহাই ৰাখিছে, এফালে বিজেপি দুজন বহাই ৰাখিছে। তাৰমানে কি হৈছিল চিলেকশ্যন কৰোঁতে? এটা সমান হৈছিলে। তাত কোনো কথাই নাহে যে বিজেপিয়ে অকল আঁচনি দিছে, অকল বিজেপি চৰকাৰ আছে কাৰণে বিজেপি কাৰ্যকৰ্তাসকল যে আঁচনি দিছে, তেনেকুৱা কোনো কথা নহয়। কিন্তু সকলোকে দিয়া এই অভিযোগ ভুৱা বাইদেউ কংগ্ৰেছে ক'ব পাৰে যে আচলতে যিটো অভিযোগ আছে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে, তেখেতসকলে কৈছে যে কাম নকৰিলে সমষ্টিটোৰ বাবে, সেইবাবে নাজিৰা আজি পিছুৱাই গ'ল। যদিও বিৰোধী দলত দলপতিৰ দৰে এগৰাকী গুৰুত্বপূৰ্ণ পদবীত থকা বিধায়ক কংগ্ৰেছ দলটোৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল। কি ভাবে আপুনি? মই যিমান মোৰ এতিয়া 66 হৈছে, 66ৰ পৰা আমি হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আমি কংগ্ৰেছত থাকি যিখিনি সুবিধা পালোঁ, সেইখিনি সুবিধা আমি এতিয়া পোৱা নাই বৰ্তমান। তেখেতলোকে আঁচনি দিছে, মানুহ চাই দিছে, কিন্তু মই এজনী বিয়া নোহোৱা অবিবাহিত ছোৱালী, মই কেনেকৈ বাদ পৰিলোঁ? মোৰ প্ৰশ্নটো মই কৰিছোঁ। আচ্ছা, আপুনি এতিয়া যিখিনিয়ে বিজেপিয়ে উন্নতি কৰিছে, মাত্ৰ পলিচ কৰিছে, কিন্তু এইটোৱে কৰিছে বুলি দেখা দিব। হ'লেও হিতেশ্বৰ শইকীয়াটো এখন হস্পিটেল বনাইছে, সেই হস্পিটেলখন আজি এইখন হস্পিটেল কিয়? বিৰোধী দলপতি আছে কাৰণে ধৰি লওক, আজি দেৱব্ৰতক গুৰুত্ব নিদিয়ে কাৰণে ধৰি লওক কামখিনি হোৱা নাই। কিন্তু তেখেতলোকৰ মানুহে যদি উন্নয়ন কৰিলেহেঁতেন, তেতিয়া আমি তেখেতলোকক ছাপোৰ্ট কৰিব পাৰিলোহেঁতেন। কিন্তু তেখেতলোকেতো সেইটো কৰিব নাই, কাৰণ শাসন তেখেতলোকৰ হাতত আছে। গতিকে আমাৰ বিৰোধী দলপতিকটোক এইটো সুবিধা নিদিয়ে, সেইটো চবেই জানে। ধৰি লওক মই যদি মোকো তেতিয়া ধৰি লওক কোনোবাই কিবা কিবি ক'ব, কাৰণ তেওঁ কৰি থৈ যোৱা কামখিনিতো ভালকৈ পলিচ কৰাহেঁতেন আজি নাজিৰা উন্নয়ন হ'লহেঁতেন। কিন্তু কিয় বিৰোধী দলপতি হোৱা বাবে বা বিৰোধীত থকা বাবেই পোৱা নাই? তেতিয়াহ'লে আপোনালোক শাসকীয় পক্ষৰ বিধায়ক বিচাৰে নেকি এইবাৰ? শাসকীয় পক্ষৰ বিধায়ক বিচাৰোঁ। আমি যিমানে যি নহওক লাগিলে আমি আগৰ পৰা আমি নিবিচাৰোঁ, আমি শাসকীয় পৰা নিবিচাৰোঁ।
কেলৈ নিবিচাৰোঁ, যিহেতু আমি জন্মৰ পৰা আজিলৈকে যিখিনি কংগ্ৰেছৰ পৰা সুবিধা পালোঁ, যিকোনো ক্ষেত্ৰতে আজি চাওক মই এগৰাকী শাসকীয় পক্ষৰ বিচাৰে কিন্তু চৰকাৰ কংগ্ৰেছ যোৱাটো বিচাৰিছে, সেইটোৱে ক'ব বিচাৰিছে চাগে। চৰকাৰ কংগ্ৰেছ হোৱাটো বিচাৰোঁ, যিহেতু চাওক এইটো কাৰণে বিচাৰোঁ, আমি যিখিনি ভোগ কৰিলোঁ সেইখিনিৰ পৰা এতিয়া বঞ্চিত হৈ আছোঁ। আমাৰ কংগ্ৰেছৰ হয়, আমাৰ কংগ্ৰেছৰ কৰ্মীয়ে কেতিয়াও হুলস্থুল নকৰে, মনে মনে কাম কৰি থাকে। তেখেতলোকৰ মানে কি আৰু ঠিক আছে বাইদেউ আহিম, এই কথাটোও কিন্তু আছে। সমষ্টিয়ে কংগ্ৰেছৰ বহুত চাইলেণ্ট ভোটাৰ থাকে, সময়ত তেওঁলোকে ভোটটো কিন্তু কংগ্ৰেছকে দিয়ে। নাজিৰা হয়তো এনেকুৱা এটা সমষ্টি তাৰ মাজতে থাকি গৈছে, যিকেইটা সমষ্টি এই বতাহে বিজেপিক লৈ যাব পৰা নাই বা ঢৌৰ সৈতে বিজেপিৰ ওচৰলৈকে যোৱা নাই। নাই, এতিয়া সম্পূৰ্ণ ৰাইজে বুজি থৈছে। আজি তেখেত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ঠিক আছে, মই মানি লৈছোঁ। আমি তেখেতৰ দেউতাকক শ্ৰদ্ধা কৰোঁ, মই এতিয়াও শ্ৰদ্ধা কৰোঁ তেখেতৰ দেউতাকক। তেওঁ ইয়াত মুখ্যমন্ত্ৰী আছিল, তেখেতে বহুত উন্নয়নমূলক কাম কৰিছিল, আমাৰ নাজিৰা সমষ্টিত নিবনুৱা সমস্যা দূৰ কৰিছিল। তেওঁ যিজন ব্যক্তিক তেতিয়া চাকৰি দিছিল, তেখেতৰ বয়স তেতিয়া 30 বছৰ আছিল। তেখেত ঢুকুৱা এতিয়া বয়স হ'ল 33 বছৰ, তেওঁ ঢুকুৱা হ'ল। অলৰেডি সেই মানুহজনৰ ৰিটায়াৰ্ড হৈ গ'ল, 62 বছৰ বয়স হ'ল, 60 বছৰত তেওঁ ৰিটায়াৰ হৈ গ'ল। তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ নাতিপুতিলৈকে দায়িত্ব কোনে লৈছে? বিজেপি চৰকাৰখন লৈছে। আজিকালি আপোনালোকে উন্নয়ন হোৱা নাই কৈছে বাইদেউলৈ মোৰ পুতৌ লাগিছে। তেওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া দিনৰ পৰা কংগ্ৰেছ কৰিছে, তেওঁ আজি অৰুণোদয় পোৱা নাই। তেওঁ আমাক ক'ব লাগেনে তেওঁ দেৱব্ৰত শইকীয়াক বুজাব লাগে? MLA জনে তেওঁক অৰুণোদয় দিব লাগেনে আমাৰ বিজেপি কাৰ্যকৰ্তাই দিব লাগে? তেওঁতো হিতেশ্বৰ শইকীয়া ডাঙৰীয়া দিনৰ পৰা কংগ্ৰেছ কৰিছে, তেওঁক আজি MLA জনে কি দিছে, কি পাইছোঁ কৈছে আমাৰ চৰকাৰখনৰ পৰা? তেওঁক MLA জনে কি দিলে? MLA পৰা একো নপৰে, কংগ্ৰেছ কৰি আছিল, MLA পৰা আপুনি একো নপৰে। মই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছিলোঁ, কিন্তু মোক নিদিলে। অৰুণোদয় মই এপ্লাই কৰিছিলোঁ, তাৰমানে মই কংগ্ৰেছী বুলি চবেই জানে, সেইকাৰণে মোক নিদিলে। ঠিক আছে, মই এই বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈকে। আপুনি সম্ভৱতঃ জনপ্ৰতিনিধি। হয়। ঠিক আছে, বাইদেউৰ অভিযোগ আছে যে ইয়াতে চাই মানুহক আঁচনি দিয়া হৈছে। অৰুণোদয় তেখেতে এপ্লাই কৰিছিলে, পোৱা নাই। যদিও এই আঁচনি আচলতে কোনো দলীয় আঁচনি নহয়, চৰকাৰী আঁচনি, বঞ্চিত কৰা হৈছে নেকি চাই? নাই, তেনেকুৱা কোনো কথা নাই। আমি নাজিৰা পৌৰসভাৰ এৰিয়াত আমি এতিয়ালৈকে বহুত অৰুণোদয় দিছোঁ, আৰু বাইদেৱে এপ্লাই কৰিছিলে, হয়তো বাইদেউৰ ডকুমেণ্টছৰ কিবা প্ৰব্লেমৰ কাৰণে তেওঁ নাপাব পাৰে। কিন্তু ইয়াত আমি কংগ্ৰেছ বিজেপি কোনোদিন চোৱা নাই। যিসকলে এপ্লাই কৰিছে সকলোৱে পাইছে। বাইদেউকহে মই মাত্ৰ শুনিছোঁ আজি কোৱা যে তেখেতক আমি কংগ্ৰেছী বুলি দিয়া নাই, তেনেকুৱা কোনো কথা নাই। আৰু যিহেতু আঁচনিসমূহ আপুনি চাব পাৰে, নাজিৰাত অকল বাইদেউ ওচৰে পাজৰে যিমানখিনি কংগ্ৰেছী মানুহ আছে তেওঁলোকেও পাইছে। আমি যিখিনি মানুহে পাব লাগে তেওঁলোকক কেতিয়াও বঞ্চিত কৰা নাই আৰু কেতিয়াও নকৰোঁ। বিধায়ক কংগ্ৰেছৰ আছে, এইবাৰ বিজেপিৰ বিধায়ক অনাৰ বাবে আপোনালোকে কি কৰিছে? কিমান শক্তিশালী এইবাৰ বিজেপি বিধায়কজন আমাৰ আহিবই, কাৰণ আজি 15 বছৰে যিজন MLA হৈ আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতে আজি নাজিৰাখনৰ কাৰণে বিশেষ একো কৰা নেদেখিলোঁ। আপোনালোকে এতিয়া চাব, আমাৰ নাজিৰা সমষ্টিটো ইমানেই পিছ পৰি আছে, বা এতিয়াও যদি এজন MLA 15 বছৰ MLA হৈ থকাৰ পিছতো তেওঁৰ সমষ্টিটোত এটা দুটা ৰাস্তাৰ, এতিয়া আজি ইলেকশ্যনৰ আগত তেওঁ এগাড়ী দুগাড়ী শিল পেলাবলৈ বাকী থাকি গ'ল, তেতিয়াহ'লে তেওঁ কিমান উন্নয়ন কৰিলে সেই কথাটো। আৰু যিহেতু মই বৰ্তমান নাজিৰা পৌৰসভাৰ পৌৰপতি হৈ আছোঁ, আমি যোৱা বিগত 4টা বছৰে, প্ৰায় 4টা বছৰে আমি নাজিৰা পৌৰসভাৰ যিসমূহ ৰাস্তা পদূলি আছিলে আমি প্ৰায়ে পৌৰসভাৰ পৰা বনাই কমপ্লিট কৰিছোঁ। কিন্তু ইয়াত বিধায়কজনৰ 1% অৱদান নাই। বিধায়কৰ কোনো ভূমিকা নাই? কোনো ভূমিকা নাই। নাজিৰাত যদি ৰাস্তা ঘাট হৈছে, চহৰৰ উন্নতি হৈছে, চহৰখনৰ, সেয়া বিজেপিৰ বাবে হৈছে। হয়, যিখিনি আমি নাজিৰা নগৰত কাম কৰিছোঁ সেইখিনি আমি নাজিৰা পৌৰসভাৰ যোগেদি কৰিছোঁ। বিধায়কগৰাকীয়ে কি কৰি আছে তেতিয়াহ'লে? বিধায়কগৰাকীয়ে আমি একো দেখাই নাই। বিধায়কগৰাকী এটা কথা ক'বলৈ লৈছোঁ, যিহেতু পৌৰসভাখন বহে, পৌৰসভাৰ নিয়ম আছে, প্ৰডেণ্ট মেম্বাৰ হিচাপে আপোনাৰ বিধায়কজনক তেখেতসকলে নিমন্ত্ৰণ কৰিব লাগে। কিন্তু তেওঁলোকক সোধক, সদায় তেওঁলোকে বিধায়কজন নথকা অৱস্থাত এখন মিটিং দিয়ে, আৰু সেই মিটিংখনত অকল নিজৰ মাজত লৈ পেলাই সিদ্ধান্ত লয়। সিদ্ধান্ত লোৱাৰ পাছত মই কৈ আছোঁ, সেইকাৰণে এবাৰ বিধায়ক মহোদয় আমাৰ ওচৰত তথ্য আছে, বিধায়ক মহোদয়ে তেখেতসকলক গুৱাহাটীত নি পেলাই তেখেতক জবাবদিহি কৰাবলগীয়া পৰ্যায় পাইছেগৈ। আমি সেইখিনিতে আপোনালোকক প্ৰশ্ন কৰিছোঁ। এটা কথা মই ইয়াৰ পৰা সুধিব বিচাৰিছোঁ, যদি সঁচাকৈ আপোনালোকে উন্নয়নমূলক কথা বিচাৰিছে, তেতিয়াহ'লে যদি বিৰোধী দলৰ প্ৰতিজনকো লগত লৈ আপোনালোকে কিয় আগ নাবাঢ়ে? হয়তো আমি আৰু অলপ এখাপ আমি আগবঢ়াই
গ'লোহেঁতেন ঠিক আছে। কিন্তু মই আপোনালোকক আৰু এটা ঠিক প্ৰশ্ন আছে, কৈছোঁ শুনক। আৰু এটা প্ৰশ্ন আপোনাৰ- কৈছোঁ আপোনাৰ প্ৰশ্ন- অকল আপোনাৰ কৈছোঁ প্ৰশ্নৰ উত্তৰ ৰাস্তা মই পদূলি দিলোঁ। বনাইছে কিন্তু মই আপোনাক শুনক। দেখুৱাইছোঁ মই এটা কথা কৈ লৈছোঁ ৰাস্তা পদূলি এইখন চৰকাৰে এইকেইদিনত বনাইছে ঠিক আছে কিন্তু তাৰ আগত আমাৰ যিসকল পৌৰসভাৰ আছিলে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে সৌ কিনাৰত থকা আপোনাৰ যি টয়লেট আছিলে টয়লেট আপোনাৰ কোনোদিন তেনেকৈ থাকি গ'ল আপোনাৰ ওপৰত আপোনাৰ যিটো বজাৰ গৃহ আজি খুব কেইদিনমানৰ আগতে হৈছে 5 বছৰ তেনেকৈ ঠিক পৰি আছে, থাকিলে শুনক, হয় আপুনি সেইকাৰণে শুনক, কৈছোঁ ঠিক আছে। বিধায়কজনক যদি যদি উন্নয়ন লাগে যদি কংগ্ৰেছৰ পৌৰসভা ইমান কাম কৰিলে হ'লে হয়। আমি বিজেপি পৌৰসভাখনে ইমান ৰাস্তা বনাবলৈ নাথাকিলে হ'লে আমি 10টা শুনক, মই ৱাৰ্ডত কৈছোঁ, এতিয়ালৈকে 50টাতকৈ অধিক ৰাস্তা বনাইছো পৌৰসভা এয়া বিজেপি 10 নাজিৰা- বছৰ আছে বাইদেউ। নাজিৰাবাসীৰ বাইদেউ, ৰাইজে ক'ব। বাইদেউ, আৰু পৌৰসভাত শুনক, বিজেপি 10 বছৰ আপুনি আছে। মোৰ কথা শুনক বাইদেউ, মই শুনক, ভুল কোৱা নাই, শুনক, পৌৰসভাত শুনক, 10 বছৰ আছে। আপোনাৰ প্ৰশ্ন মই উত্তৰ দিছোঁ হয়। আপুনি যে ক'লে আমি হয় বিধায়কক নামাতো আপুনি তথ্য সহকাৰে ক'ব যে আমি বিধায়কক মাতো নে নামাতো মই ক'লো বিধায়ক মাতে শুনক, কিন্তু শুনক। যেতিয়া বিধায়ক নাথাকে সেই সময়ত মাতে কিয়? আমি মই এইটো বিধায়ক- কৈছোঁ মই মাতে আমি বুলি কি কিন্তু খবৰ নথকা কৰি হয় থাকিম নেকি এমএলএ আছে নাই আমি যেতিয়া নাই, বৰ্ডৰ মই মিটিং কৈছোঁ। বহাবলৈ হয় আমি তেতিয়াই মিটিং বহাম আপুনি যেতিয়া এজন আমাৰ প্ৰধান emergency মেম্বাৰ থাকে। প্ৰধান যেতিয়া মেম্বাৰ এজন আমাৰ শুনক emergency প্ৰধান থাকে, এজন emergency প্ৰধান শুনক, মেম্বাৰ ইম্পৰ্টেণ্ট মেম্বাৰ শুনক, হয় আপুনি এটা শুনক, কথা কওক আপোনালোকে MLA মহোদয়ে পৌৰ নিজে কৈ থৈছে ন, মই কৈছোঁ। যে ইমাৰ্জেঞ্চি মিটিঙত মই আগদিনা চিঠি দিলে যাব নোৱাৰো 4 বছৰ আমি অকল শুনক, emergency meeting এ শুনক, পাতে নেকি আপোনালোকে? শুনক। 4 বছৰ অকল আৰু emergency board meeting এ পাতে আপোনাৰ- নেকি? আমাৰ হাতত তথ্য আছে আপুনি ইয়াত মিছা কথা নক'ব মই মিছা নকওঁ, আমাৰ আমাৰ হাতত ওচৰতো তথ্য তথ্য আছে। আছে আমাৰ ওচৰতো আছে। আমাৰ হাতত তথ্য হয়, আমাৰ আছে ওচৰতো আছে, আমি আমাৰ দেখাই দিম। অফিচিয়েলি ডকুমেণ্টছ আছে মোক আমি কৈছে দিয়ে কেতিয়া বুলি কেতিয়া লেটাৰ কিন্তু পঠিয়াইছো কোনে বিধায়ক কোনে নাথাকোতে receive আপোনালোকে কৰিছে, দিয়ে আপোনালোকে MLA, MP প্ৰতিখন আমি মিটিং সকলোকে বিধায়ক নথকা letter অৱস্থাত দিয়ে পঠিয়াও। কিন্তু সেইটো আমি তেওঁ জানো যদি এইটো। নাহে তেওঁ যদি নাহে তাত আমাক ক'ব লগা চক একো মই আপোনাক নাথাকে। সকলোৰে সন্মুখতে আৰু আমাৰ কৈছোঁ শুনক, তেখেতসকলে এই বিধায়কক নিমন্ত্ৰণী পত্ৰ দিয়ে কংগ্ৰেছৰ- কিন্তু আমাৰ নিমন্ত্ৰণ বৰ্ডত কংগ্ৰেছৰ এজনো বিধায়কজন member নথকা নাই। অৱস্থা দিয়ে শুনক আমাৰ বৰ্ডত কংগ্ৰেছৰ এজনো মেম্বাৰ নাই আমি 10জন মেম্বাৰ আছো 3জন এজিপিৰ আছো 3জন আমি কি সুধি থাকিম নেকি কংগ্ৰেছৰ সুধিব লাগিব প্ৰধান মেম্বাৰ আছিলে সুধিব লাগিব আমি কংগ্ৰেছ বুলি কোৱা নাই বাইদেউ আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি পৌৰসভাৰ জনপ্ৰতিনিধি আপুনি পৌৰ এলেকাৰ জনপ্ৰতিনিধি আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি কিয় মিছা কথা কৈছে যে আমি কোনোদিন এমএলএক নামাতো মই কৈছোঁ মাতিছে বুলি কিন্তু মই কৈছোঁ মাতিছে বুলি কিন্তু আপুনি এমএলএ নাথাকোতে মাতে এমএলএ নাথাকোতে মাতে তথ্য আছে আপোনালোকে সকলোৱে শুনি আছে মই কৈছোঁ মাতে কিন্তু যেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ইয়াত নাথাকে মেক্সিমাম টাইম সদায় ইমাৰ্জেঞ্চি মিটিঙে হয় নি আপোনালোকৰ যেতিয়া শুনক চাই থাকিব নেকি এই কথা দেৱব্ৰত শইকীয়া যেতিয়া থাকে কথাটোৰ উত্তৰ দিম হয়, হয়। মই এই কথাটো উত্তৰ দিম হয়। কি আমি এমএলএ মহোদয় থাকে নাথাকে সদায় খবৰ কৰি গৈ কাৰণ তেওঁ এজন প্ৰধান সদস্য আমাৰ দায়িত্ব তেওঁক আমি মিটিঙলৈ নিমন্ত্ৰণ কৰা আমি তাৰ বাবে 3-4 দিন আগতে চিঠি পঠিয়াওঁ তেওঁ থাকে নাথাকে তেওঁৰ চিডিউলটো আমাক কোনোদিন নিদিয়ে আৰু শুনক আৰু এটা কথা শুনক আপুনি আপুনি তাৰপৰা কওক, মই এইটোৱে কৈছোঁ। তেখেত এজন এমএলএ তেখেত পৌৰসভাৰ প্ৰধান সদস্য তেখেতৰ নিজৰ দায়িত্ব আছেনে নে নাই যে নিজৰ সমষ্টিটো পৌৰসভাখনত তেওঁ এদিন প্ৰেজেণ্ট থাকিব লাগে যে নিজে গৈ তেওঁ সুধিব পাৰে নাই যে পৌৰসভাত কি কাম হৈছে নহৈছে তেওঁ মাত্ৰ লেটাৰ লিখে হেৰি কৰি সদায় সেইখিনি কামেই কৰি আছে হয় নাই কওক মই আপোনালোক আৰু এটা কথা কৈছোঁ চিঠি লিখিব লাগিব আপোনালোকে চিঠি নিলিখে সেইখন চিঠি নকয় চব ৰাজপত্ৰখন চিঠি নকয় তেখেতে লিখা চিঠিখন আপোনাৰ এমপি স্কুলৰ ল'ৰা ছোৱালীয়ে লিখা চিঠি নহয় সেইখন চিঠি বুলি আপোনালোকে উপনীয়া কৰে কিন্তু এজন বিধায়কে যি হ'ব এইটো এটা ইছ্যু আছিল মাত্ৰ এটা বিষয় আছিল আমি বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিব লাগিব ঠিক আছে দল সংগঠন আছে আপুনি কোনটো সংগঠনৰ অলপ পৰিচয়টো দিয়ক হয় নমস্কাৰ মোৰ নাম বিতুল কুৰ্মী মই আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰোঁ ঠিক আছে আদিবাসী ছাত্ৰ সন্থাই কি কয় চৰকাৰৰ কাম কাজক লৈ কিমান সন্তুষ্ট বিধায়কগৰাকীক চাব নে চৰকাৰখনক চাব চৰকাৰে যিখন চৰকাৰে সবকা সাথ সবকা বিকাশ কৈ থাকে তেনে এখন চৰকাৰে আমি দেখি আহিছোঁ আমাৰ যি মূল দাবী আছে জনজাতিকৰণৰ পৰা আদি কৰি যি শ্ৰমিকৰ ভূমিপাত তাৰ পৰা আদি কৰি যি দৈনিক যি মজুৰি বৃদ্ধি সেই বৃদ্ধিক লৈ আমি সবলভাৱে আমি আন্দোলন কৰি আহিছোঁ আপোনালোকে তিনিচুকীয়া বা ডিব্ৰুগড়ত আপোনালোকে দেখিছে হাজাৰ হাজাৰ শ্ৰমিকে ওলাই আহি ৰাজপথত আন্দোলন কৰিব লগা হৈছে নিজৰ জনগোষ্ঠীটোৰ জন্মস্বত্ব অধিকাৰ বিচাৰি আজি হাজাৰ হাজাৰ কিন্তু প্ৰতিবাৰে বিজেপি চৰকাৰে কেৱল মিছা প্ৰতিশ্ৰুতি দি থাকে প্ৰতিবাৰে কেৱল প্ৰতাৰণা দি থাকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যি এই চৰকাৰখনে প্ৰতিবাৰে আমাক এটা লালিপপ দি থাকে পাত্তা দিছে নে দিয়া নাই বহুত জায়গাত কৈছে যে ভূমি ভত্তা দিয়া হৈছে মজুৰি আগতকৈ বঢ়াই দিয়া হৈছে এই কথাবিলাকে সন্তুষ্টি দিছে নে দিয়া নাই কেতিয়াও সন্তুষ্টি দিয়া নাই কিয়নো বৰ্তমান সময়ত যি দিন হাজিৰা কৰা যিসকল মানুহে যিটো ন্যূনতম মজুৰি পাব লাগিছিলে সেই ন্যূনতম মজুৰিৰ পৰা বৰ্তমান সময়তো বঞ্চিত হৈ আছে আমি দেখিছোঁ
যে বিভিন্ন সময়ত চৰকাৰখনে সোঁৱৰাই থাকে যে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্ম নিৰপেক্ষে আমি সকলো জনগোষ্ঠীৰ কাম কৰি যাম বুলি বা জনগোষ্ঠী উন্নয়নৰ ক্ষেত্ৰত কাম কৰি যাম, কিন্তু বৰ্তমানো আদিবাসী যি জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোকক মাহীয়াই দৃষ্টিৰে চোৱা হৈছে চৰকাৰখনে। আচ্ছা ঠিক আছে ঠিক আছে। বাগিচাৰ যদিও কোনোবা আছে ক'ব পাৰে, আছে নেকি? আপুনি ক'ব কিন্তু মই বাগিচাৰ প্ৰতিনিধি যদি আছে আপুনি ক'ব পাৰে। এই যিটো কথা আদিবাসী বিভিন্ন সময়ত কোৱা হৈছে এতিয়াৰ বিজেপি চৰকাৰখনৰ বাগানৰ প্ৰতি যথেষ্ট কাম কৰিছে আৰু বাগিচা শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আদিবাসী জনগোষ্ঠীসকলে এতিয়া বিজেপিৰ প্ৰতি ঢাল খাইছে। এইবাৰ নিৰ্বাচনত সেইটো ওলোটা হ'ব নেকি? ওলোটা নিশ্চয় হ'ব, কাৰণ বাগানে ৰাস্তা পদূলিৰ পৰা লৈ ঘৰৰ পৰা লৈ অনাময় আঁচনিৰ পৰা লৈ যিখিনি সুবিধা বৰ্তমান দিনত পাই আছে অৰুণোদয়ৰ পৰা লৈ সেইখিনি গোটেইখিনি বিজেপি চৰকাৰে দি আছে। আগতে মানুহ বাছি দিয়া হৈছিলে, এতিয়া আমি মানুহ বাচিবলৈ দিয়া নাই। কংগ্ৰেছ হওক বিজেপি হওক অন্য দলৰ মানুহক আমি সকলোকে একে লেঠাৰিকৈ দি আছোঁ আৰু বৰ্তমানলৈকে দি আছোঁ আৰু তেওঁলোক পাই আছে। গতিকে জনগোষ্ঠীৰ ক্ষেত্ৰত কৈছোঁ এই এটা দীঘলীয়া প্ৰচেছ, এইটো এটা প্ৰচেছৰ মতে হ'ব। সেইটো আমি ভূমি পট্টা পাইছেনে পোৱা নাই? ভূমি পট্টাৰ কাম চলি আছে আৰু বৰ্তমানো বহুতে এপ্লাই কৰিছে আৰু ৰিচেণ্ট আমাৰ মণ্ডল আৰু বা আপোনাৰ বিষয়ববীয়া গৈখিনি গোটেইখিনি কাম চলি আছে, বৰ্তমানলৈকে চলি আছে। ঠিক আছে, গতিকে উত্তৰ পাইছিলে। কওক, ভুল কৈছে নেকি কিবা? পট্টা পাইছেনে পোৱা নাই, সমষ্টিত হৈছেনে হোৱা নাই এই কথাটো? হয়, সৰ্বপ্ৰথমে নমস্কাৰ। মই আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিক প্ৰতিনিধিত্ব কৰোঁ। যিহেতু বাগিচাৰ কথা ওলাইছে যেতিয়া, বাগিচাত যিহেতু বিজেপিয়ে যি ঢোল ঢাক বজাই আছে যে আমাৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে আমাৰ শ্ৰমিকসকলৰ যি মূল সমস্যা বা তেওঁলোকৰ যি আমি 3টা দাবী বিভিন্ন সময়ত আমি দাবী কৰি আহিছোঁ, সেইখিনিতো আজি পৰ্যন্ত কৰাই নাই। কিন্তু তেওঁলোকে ঢাক ঢোল বজাই আছে যে আমি কৰিছোঁ। এখন ফৰ্ম দিছে মাটি পট্টাৰ নামত, আজিলৈকে মাটি পট্টাখন যিদিনাই বিজেপিয়ে দিব সেইদিনাই ইয়াত আজিয়ে কৈ গৈছোঁ আমি তালি বজাম। যিদিনাই বিজেপিয়ে মাটিৰ পট্টা শ্ৰমিকৰ হাতত ধৰাই দিব সেইদিনাই তালি বজাম। আৰু স্পষ্ট কথা, আমি বিগত সময়ত এই কাষতে লাগি থকা আমাৰ এই নাজিৰা সমষ্টিৰ যি আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাখন আছে, এই বাগিচাখনৰ কাৰণে বিভিন্ন সময়ত আমি 4-5টাকৈ আন্দোলন কৰিলোঁ আজি পৰ্যন্ত, কিন্তু এই চৰকাৰৰ কাণসাৰ নিদিলে যে এই বাগিচাখন খোল খুৱাব লাগে। তো আমাক সেই শ্ৰমিকসকলক তেওঁলোকে মাহীয়াৰ দৃষ্টিৰে চাইছে, এইটো স্পষ্ট হৈ পৰিছে। অনাগত দিনত যদি নাজিৰাত আৰু যিকোনো এখন বাগিচা বন্ধ হৈ যায় তেতিয়াহ'লে কিন্তু তেওঁলোকে এই মাহীয়াৰ দৃষ্টিৰে চাহ শ্ৰমিকসকলক চাব। গতিকে ভোট দিয়াৰ ক্ষেত্ৰত বিৰোধীৰ যিবোৰ প্ৰতিশ্ৰুতি সেইবোৰক লৈ আপোনালোক সন্তুষ্ট নেকি? কংগ্ৰেছে ঠিক কৰিব পাৰিব বুলি ভাবে সমস্যাবিলাক? নাই, মই এইটো নকওঁ। এতিয়া যিহেতু যদি চাওঁ আমাৰ ইয়াতে কংগ্ৰেছ প্ৰতিনিধি আছে যিগৰাকীক নেকি আমি আজি 15 বছৰৰ কথা নকওঁ, এই বিগত 5 বছৰত কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাৰ কিন্তু সমস্যাখিনিক লৈ যদি তেওঁলোকত আলোচনা কৰিবলৈ তেখেতক লগ পাবলৈ আমাৰ দিগদাৰ হয়, এইটো কথা স্পষ্ট আৰু এইটো মানি লৈছোঁ। আৰু তেখেতে যদি অনাগত দিনত যদি আকৌ MLA বা তেখেতে বিধায়ক হ'ম বুলি ভাবিছে তেতিয়াহ'লে ৰাইজক কিন্তু তেওঁ লগ দিব লাগিব। আৰু আমাৰ আশা কম। বৰগোহাঁই বুলি এগৰাকী প্ৰাৰ্থীৰ কথা বিজেপিয়ে কৈছে, এই প্ৰাৰ্থীগৰাকীয়ে কেতিয়াবা গৈছে নেকি আপোনালোকৰ ওচৰত? কংগ্ৰেছৰ গৰাকীয়ে বাৰু যোৱা নাই বুলি ক'লে আপুনি। হয়, মই তেখেতৰ কথা ক'ম। তেখেতক বাগিচাত আমি দেখিছোঁ, বিভিন্ন ধৰণৰ কাম তেখেতে কৰিছে। আৰু যদি মই বিজেপিৰ উন্নতি বুলি ক'বলৈ যাওঁ, যদি তেওঁলোকে ঢাক ঢোল বজায় তাৰে এটা উদাহৰণ আপোনালোকক দিছোঁ। আপোনালোকে এতিয়া এই বিজেপি চৰকাৰৰ নেতৃত্বত আপোনালোকে চাব বিভিন্ন ঠাইত আপোনাৰ এই জব কাৰ্ডৰ কাম হৈছে, তাতে বিভিন্ন ধৰণৰ মানুহে আহি কিন্তু ফটো মাৰি লৈ যায়, তাৰে হাজিৰাটো ভৰাই যায়, কিন্তু কাম নকৰে। এচপৰা মাটি তাতে দি অকল দেখায়হে, কিন্তু কাম নকৰে আৰু তাৰ হাজিৰাটো খায়। তো এইটো উন্নতি হ'ল নেকি? তো বিনা ফকটত চৰকাৰৰ যে পইচাটো খাইছে এইটো তেওঁলোকৰ কিন্তু খবৰ তেওঁলোকেই কৰিছে, তেওঁলোকৰ মানুহে কৰিছে, এইটো তেওঁলোকে কিন্তু গুৰুত্ব দিয়া কথা। কি ক'ব বিচাৰে? আমি তথ্য দিব পাৰিম যদি লাগে। আমাৰ পঞ্চায়ত, মই এখন পঞ্চায়তৰ পৰা আহিছোঁ, ফুলপানী বৰুৱা পঞ্চায়তৰ পৰা। তাত ফটো মৰা হৈছে, মানুহ 5জন আহিছে, 5জনৰ সেই ৰাতিপুৱা কামৰ ফটো মৰা হৈছে। ফটো মাৰি আকৌ আবেলি 1টা বজাত আপোনাৰ কথাটো মানি লৈছোঁ, ফটোহে মাৰিছে আপোনালোকে। তেওঁ যে কাম কৰিছে সেইটো আপুনি প্ৰমাণ কৰিছে। তেখেতে ফটোহে মৰা হৈছে, ফটো মাৰিছে, ফটোকপি মাৰি তেখেতে অন্য জেগাত যায়। আমাক কওক না, আমি তথ্য দিম। আমাৰ হাতত তথ্য আছে, সেইকাৰণে ক'ব পাৰিছোঁ। সেইটোৱে বিজেপিৰ উন্নতি যদি হৈছে বিজেপিৰ এনেকুৱা নহয়, পঞ্চায়তত সেইটো জব কাৰ্ডটো বিজেপিৰ নহয়, সেইটো গম পাইছানে? পঞ্চায়তৰ মানুহে গুৰুত্ব দিয়ক। মানুহখিনিয়ে যে ফটো মাৰি গৈছে
গাঁৱৰ ৰাস্তা এটাত যদি আপোনালোকে মাটি উঠাইছে, সেই মাটি উঠাওঁতে যদি কোনোবাই ফটোটো মাৰি হাজিৰাটো ভৰাই যদি ঘৰলৈ গুচি যায়, সেইটোত কেনেকৈ গাঁওখনৰ উন্নতি হ'ব, গাঁওখনৰ ৰাস্তাটো চাব লাগিব সেইটো আমি চাইছোঁ কাৰণে আজি এইবোৰ মঞ্চতে আমি ক'ব পাৰিম ন। চব কাৰ্ড আমাৰ তাত হৈছে সম্পূৰ্ণ ভাল। আমি কম ঠিক আছে বাইদেউ, এটা কথা কওক, ঠিক আছে, আপুনি নাজিৰাত এইবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী লৈ যে আপোনালোকে আগবাঢ়িব বিচাৰিছে, মূল শক্তি আপোনালোকৰ কি? দলটোত তিনিটা এনেকুৱা কাম যি কামৰ বাবে আপোনালোকে ভাবে যে এই সমষ্টিটো বিজেপিৰ দখল লাগিব। বিজেপিয়ে কি তিনিটা ভাল কাম কৰিছে? তিনিটা নিবনুৱা সমস্যা একদম মানে কংগ্ৰেছ বিজেপি কোনো নোচোৱাকৈ এইবাৰ নিযুক্তি লাভ কৰিছে 1 নম্বৰ। তাৰপিছত ৰাস্তা ঘাটৰ তেওঁ নিজৰ মানে নামঘৰবিলাকৰ কাৰণে কৰিছে নিজৰ, সেইটো কাৰণে নামঘৰৰ উন্নয়নে সমাজখনৰ আৰু এই জাতিটোৰ বা এই সমষ্টিটোৰ উন্নয়ন নকৰে, উন্নয়ন হ'ব লাগিব মানুহখিনি। গতিকে ঠিক আছে, কংগ্ৰেছে ক'ব আৰু মই নিৰ্দলীয় প্ৰতিনিধিগৰাকীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। তিনিটা কামত তেখেতে দুটা কৈছে, গতিকে চৰকাৰখনত তিনিটা কাম চকুৰ সন্মুখতে ভাহি অহা, যিহেতু আপুনি কৰ্মী, কি দেখা পাইছে আপুনি যিখিনি কথা ক'ব পাৰে ৰাইজক? ঠিক আছে, তেওঁ প্ৰথম এটা প্ৰশ্ন মই উত্তৰ দি লৈছোঁ। এতিয়া চাহ জনজাতিক যিখিনি বিজেপি চৰকাৰে দিছে, আমাৰ দেখিলে খিয়ালে লাগি যায়। কিয় আজি দেশ স্বাধীনতাৰ আগৰ পৰা ব্ৰিটিছৰ দিনত আমাৰ ইয়াত বসবাস কৰিছিল, ব্ৰিটিছৰ দিনৰ পৰাই তেখেতসকলে বসবাস কৰি চাহ জনজাতিৰ ৰাইজসকলে বাগানৰ হৈ কাম কৰিছিল। কোনোবা চৰকাৰ এখনে তেওঁলোকৰ কথা ভাবিছিল নেকি যে তেওঁলোকৰ মজুৰি বঢ়াব লাগে? আগতে কিমান আছিল? আজি ইমান বছৰ কংগ্ৰেছে দেশ স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছে ৰাজত্ব কৰাৰ পিছত ইমান বছৰৰ পৰা তেওঁলোকে পাত তুলি লাষ্ট পৰ্যায়ত হাজিৰা পাইছিল 130 টকা। যেতিয়া বিজেপি চৰকাৰ আহিল, তেতিয়া ফাৰ্ষ্ট 5 বছৰ পিছত 6 নম্বৰ বছৰ কৰোঁতে তেওঁলোকৰ হাজিৰা হ'ল 255 টকা। তেওঁলোকৰ মাতৃত গৰ্ভত থকা সন্তানটোৰ কথা কোনোবা এখন চৰকাৰে ভাবিছিল নেকি? তেওঁলোকৰ মাতৃ গৰ্ভৱতী মহিলাসকলক এই মানে চোৱা লগাৰ 3 মাহৰ আগৰ পৰা 3 মাহৰ পিছলৈকে ফ্ৰীকৈ দৰমহা দি পিনি কোনোবাই খুৱাইছিল নেকি তেওঁলোকক? তেওঁলোকৰ 12,000 টকাকৈ মাতৃ গৰ্ভত থকা সন্তানটো এটা মানে শক্তিশালী পুষ্টিকৰ আহাৰ খাবৰ কাৰণে তেওঁলোকক কোনোবাই ধন দিছিল নেকি 12,000 টকাকৈ? আজি যেতিয়া কেঁচুৱা জন্ম হয়, কেঁচুৱা যেতিয়া মাকগৰাকী বাগানত পাত ছিঙিবলৈ যায়, এই তেওঁলোকে বেবী হল কেয়াৰ ৰখাৰ কিবা ব্যৱস্থা কৰি দিছিল নেকি? আজিকালি বাগানৰ যিবিলাক লাইনৰ ৰাস্তা পদূলি আছে, সেই ৰাস্তা পদূলিবিলাক কোনোবাই পকীকৰণ কৰি দিছিল নেকি? কৰিছিল জানো? এইবিলাক কাম বিজেপিয়ে কৰিছে, সেইবাবে বাগানৰ ভোট আপোনালোকে আমি পাম, নিশ্চিতভাৱে পাম। আৰু দ্বিতীয় কথা, উন্নয়নত দীঘলীয়া শাৰী দিছে, গতিকে ইয়াৰ পাছতো আপত্তি আৰু কিবা বেলেগ যুক্তি আছে নেকি? ক'ব বিচাৰিছে, কৈ দিয়ক। শ্ৰমিকৰ যি শ্ৰমিক আইন আছে, আইনৰ অনুসৰি যিখিনি তেওঁলোকৰ প্ৰাপ্য, এজন শ্ৰমিকে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি শ্ৰমিকৰ প্ৰাপ্য সেইখিনি পাবই। কংগ্ৰেছৰ দিনত শ্ৰমিকৰ আইন নাছিল নেকি? অত বছৰ কংগ্ৰেছে ৰাজত্ব কৰা শ্ৰমিকৰ আইন নাছিল নেকি? শ্ৰমিকে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি শ্ৰমিক আইন অনুসৰি তেওঁলোকে পাবই, আৰু সেইখিনি আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ, আৰু শ্ৰমিকৰ প্ৰাপ্যৰ খাতিৰত আমি সংগ্ৰাম কৰি আহিছোঁ, মাতি আহিছোঁ। 1 মিনিট ঠিক আছে, এটা নহয় শ্ৰমিক আইন আছে। আগত কিয় নেপালা তুমি? শ্ৰমিক আইন আছে, শ্ৰমিক আইনখনত বছৰেকত 10%কৈ তেওঁলোকৰ মজুৰি বঢ়াব লাগে। হ'ল আজি কংগ্ৰেছে 45 বছৰ ৰাজত্ব কৰাৰ পিছত, দেশ স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছে ৰাজত্ব কৰাৰ পিছত বছৰি 10 টকাকৈ বঢ়ালে আজি তেওঁলোকৰ মজুৰি কিমান হ'ল? আজি আপুনি কিন্তু 10 বছৰত আমাৰ 10%কৈ বঢ়াই তেওঁলোকৰ হাজিৰা এতিয়া 255 টকা হ'ল। বিজেপিয়ে 10 বছৰ ৰাজত্ব কৰিছে, তেওঁলোকৰ হাজিৰা হ'ল 255 টকা। কিন্তু কংগ্ৰেছে দেশ স্বাধীনতাৰ পৰাই তেওঁলোকৰ মজুৰি কিমান হ'লগৈ? তেওঁলোকৰ যি একমাত্ৰ লেবাৰ এক্টৰ মতে যদি 10%কৈ বাঢ়িব লাগিছিল, ইমান বছৰত কিমান মজুৰি হ'ব লাগিছিল তেওঁলোকৰ? ঠিক আছে, গতিকে উন্নয়নৰ প্ৰসংগ কৈছে, আপুনি ক'ব অলপ পাছত। মই প্ৰাৰ্থীগৰাকীৰ ওচৰত পুনৰ আহিব বিচাৰিছোঁ নিৰ্দলীয় হিচাপে। ইয়াত আমি কথা পাতি আছিলোঁ, গতিকে শাসকীয় পক্ষ বিৰোধী পক্ষই উন্নয়নৰ প্ৰসংগ কৈছে, আৰু মূলতঃ এইবাৰ নিৰ্বাচন উন্নয়নৰ ওপৰত ভিত্তি কৰিয়ে হ'ব নেকি? চাওক, নিৰ্বাচনী ইছ্যু বহুকেইটা আছে অসমৰ ৰাজনীতিত। মেৰু বিভাজনৰ ৰাজনীতিৰ প্ৰসংগ উত্থাপিত হৈছে, ভাৰত পাকিস্তানৰ কথা কৈছে এইবাৰ নিৰ্বাচনৰ পূৰ্বে। এনেবোৰ বিষয় সামগ্ৰিকভাৱে অসমৰ ৰাজনীতিৰ বিষয়। নাজিৰা সমষ্টিৰ বিষয়ে সামগ্ৰিক ৰাজনীতিত সোমাই আছে নে স্থানীয় বিষয়বিলাক ইছ্যু হিচাপে বিবেচিত হৈছে ভোটাৰৰ মাজত? চাওক, নাজিৰাবাসী ৰাইজে আচলতে নাজিৰা সমষ্টিটোৰ যি অভাৱ অভিযোগ আছে তাক লৈহে ব্যস্ত। ইয়াত ভাৰত পাকিস্তানৰ লগত কিবা হৈছে বা ইছ্যু লৈ পেলাই আপোনাৰ ইছ্যু ডাইভাৰ্ট কৰি পেলাই আপোনাৰ বেলেগ প্ৰক্ৰিয়া কৰিছে, আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইছ্যু ডাইভাৰ্টিং কিবা আপোনাৰ ধৰক কিছু প্ৰসংগ আনিছে, তাত ব্যস্ত নহয়। ইয়াতে অভিযোগ আৰু প্ৰত্যাভিযোগৰ মাজতে মই এটা কথা আপোনাক ক'ব বিচাৰোঁ। যিহেতু চাওক, নাজিৰা সমষ্টিটোত কিন্তু আজি 15টা বছৰে যদি আপুনি লাষ্ট 5টা বছৰ চাবলৈ যায়, উন্নয়নৰ নামত একোৱেই নাই হোৱা।
শাসকীয় পক্ষৰ মই বৰ্তমান বিৰোধী দলৰ যি দলপতি আছে কংগ্ৰেছৰ তেওঁ বিধায়ক ইয়াৰ কিন্তু কথা হ'ল কি যিখিনি কথা অভিযোগ এওঁলোকে দিছে আৰু প্ৰত্যাভিযোগ তেওঁলোকে উত্তৰ দিছে কিন্তু ইয়াৰ ক্ষেত্ৰত তেওঁক কিন্তু কোনো দিনে মাহেকত এখন প্ৰেছ মিট দিয়া আমি নেদেখিলোঁ আপুনি যেতিয়া আপুনি এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে আপোনাৰ দায়িত্ব থাকে যে আপুনি যদি আপোনাক চৰকাৰে যদি মাহিয়াই চকুৰে চাইছে তেন্তে আপুনি ৰাইজক তাক দেখাই দিয়ক কিমানবাৰ দেখালে মই কাৰো পক্ষপাতি চাওক মই কোনো বিজেপি সমৰ্থন নহয় মই কংগ্ৰেছৰ সমৰ্থক নহয় মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নাজিৰা সমষ্টিত আগবাঢ়ি আহিব বিচাৰিছোঁ প্ৰথম কথা হ'ল কি যদি আপুনি কৈছে বিৰোধী দলপতিয়ে ইয়াত একো আনিব নোৱাৰে তেন্তে শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে কেনেকৈ আনিছে অখিল গগৈয়ে সদৌ অসম আপোনাৰ আহোমৰ নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথা কোৱা নাই মই আপোনাৰ ধৰক সদৌ টাই আহোম যুৱ ছাত্ৰবাদে বসন্ত গগৈহঁতৰ সুদূৰ প্ৰচেষ্টাত আন্দোলনত যিখন আপোনাৰ ধৰক যমুনা চাফাই কাৰ্যসূচী আনিছিলে তাত তেওঁলোকে আপোনাক দাবী জনাইছিলে কিন্তু অনাৰ কামটো কাৰ বিধায়কজনৰ তাৰ কাৰণে আপুনি যুঁজিব লাগিব সদনত কথা ক'ব লাগিব সদনত আপুনি প্ৰত্যেক সমষ্টিৰ আপুনি দুখ সমষ্টিটোৰ কি অভাৱ অভিযোগ আছে আপুনি দেখাব লাগিব তাৰপিছত যদি মুখ্যমন্ত্ৰীয়ে নকৰে তেনেহ'লে নাজিৰাবাসী ৰাইজে ক'ব মুখ্যমন্ত্ৰীয়ে পক্ষপাতিমূলক কাম কৰিছে বুলি কিন্তু কথাটো হৈ গ'ল কি আপুনি কৈছে জানো আপুনিতো কোৱা নাই সেই সুযোগত ময়ূৰ বৰগোহাঁয়ে সুবিধা ল'ব পাৰিছে সেই ক্ষেত্ৰত তেওঁ সুবিধা ল'বই তেওঁ এজন আপোনাৰ ধৰক কেণ্ডিডেট হয় তেওঁ আগন্তুক বিধানসভা সমষ্টিৰ এজন প্ৰত্যাশী তেওঁতো সুবিধা ল'বই চৰকাৰ তেওঁৰ লগত আছে বিধায়কগৰাকীৰ মৌনতাৰ বাবে এই সুযোগটো পায় সম্পূৰ্ণ মৌনতা আপুনি চাওক আপুনি ধৰক স্বাধীনতা কালৰ পৰা এইটো এটা ঐতিহাসিক সমষ্টি ঐতিহাসিক সমল ইয়াত ভৰপূৰ কিন্তু কিমান ঐতিহাসিক সমলক সংৰক্ষণ কৰিছে আপুনি চাবলৈ যদি যায় আগত কৈ গ'ল বিজেপিৰ যিজন মুখপাত্ৰ তেওঁ আহিছে মোৰ বন্ধুবৰ তেওঁ কথা কৈ গ'ল এটা আমাৰ এখন ইউনিভাৰ্চিটি নাই এখন বিশ্ববিদ্যালয় নাই কি আমি তাৰ যোগ্য নহয় এখন আপোনাৰ মেডিকেল কলেজ নাই ইয়াৰ কি আমি যোগ্য নহয় চৰকাৰক আমি দাবী উত্থাপন কৰিব নোৱাৰোঁ ইয়াত আপোনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ কোনো এখন পলিটেকনিকেল ইঞ্জিনিয়াৰিং কলেজ নাই কিয় আমাক দিব নোৱাৰে ইয়াত এটা আমাৰ মিনি এয়াৰপৰ্ট আমাক দিব নোৱাৰে ONGC গেলে ইয়াত আমাৰ ৰাজত্ব কৰি আছে ONGC আজি এনেকুৱা কাম কৰি আছে যে অসমীয়া মানুহক সোমাব নিদিয়ে বিধায়কগৰাকীয়ে কিয় তেওঁলোকক ক'ব নোৱাৰে বিধায়কগৰাকীৰ মৌনতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে যুৱ প্ৰজন্মৰ যদি কংগ্ৰেছ কৰ্মী আছে আপোনালোকৰ দৰে উঠি অহা প্ৰজন্ম হতাশ হয় নেকি বিৰোধী দলত দলপতিৰ দৰে গুৰুতৰ পদবীত আছে তেখেত সদনত উদাত্ত কণ্ঠেৰে থাকিব লাগিছিল চাওক এটা কথা কি তেওঁ যিখিনি অভিযোগ আনিছে মই অভিযোগ বুলিয়ে কৈছোঁ কিন্তু অত্যন্ত পৰিতাপৰ লাজৰ বিষয় তেওঁ যদি এজন সচেতন ব্যক্তি হয় তেওঁ যদি আগন্তুক নিৰ্বাচনত নাজিৰা হৈ তেওঁ প্ৰতিনিধিত্ব আগবঢ়াম বুলি ভাবিছে তেন্তে তেওঁ সিমানকণ সম্যক জ্ঞান থকাটো ভাল তেওঁ প্ৰতিটোখন বিধানসভাৰ অধিৱেশন তেওঁ চাব লাগে বিৰোধী দলৰ বিধায়ক হিচাপে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিখিনি বিষয় উত্থাপন কৰিছে কি মোবাইল দেখুৱাব লগা আছে আপোনালোকক মোবাইল দেখুৱাব লগা আছে নে আজি নে আপোনালোকে মোবাইল দেখি পোৱা নাই নেকি আনকি চোৱা নাই নেকি কি কথা ক'বলৈ আহিছে কথাৰ মাজত কথাটো ক'বলৈ দিয়ক সঁচা কথা শুনিবলৈ মানুহৰ ধৈৰ্য থাকিব লাগে এটা কথা ক'ব খোজোঁ তেওঁক সকলোৱে চিঠি লিখা বিধায়ক বুলি উপলুঙা কৰে এজন মুখ্য বিধায়কে চিঠি লিখি কি কৰিব কওক তেওঁক নাজে তেওঁ কি কাম কৰা নাই এজন বিৰোধী দলৰ বিধায়ক হৈও তেওঁ যিমান মানসিক চাপ লৈ যিমান চৰকাৰৰ হেঁচা লৈ এইখিনি উন্নয়ন কৰিছে আমি সঁচাকৈয়ে সুখী ঠিক আছে গতিকে কৈছে তেখেতে সদনৰ মজিয়াটো ভূমিকা লৈছে এই কথাটো মই আপোনাৰ কথাষাৰত বিগত বছৰত নিজৰ বিধায়ক পুঁজিৰ পৰা কিমানখিনি উন্নয়ন কৰিছে আমি দেখা নাই নেকি তেওঁ কালিলৈ নাজিৰা আহিব তেওঁ 7টা উন্নয়নমূলক কাম আকৌ উদ্বোধন কৰিব নিৰ্বাচনৰ আগত উদ্বোধন কৰিব কিন্তু মোৰ কথা হ'ল নিৰ্বাচনৰ আগত নহয় আপুনি চাব মই সেইটোৱে কৈছোঁ যে আপুনি বিগত সময়ৰ যিটো হিষ্ট্ৰী সেইটো আপুনি জানিব লাগে নিৰ্বাচনৰ আপুনি আপুনি ব্লক অফিচত যাওক যে বিগত 15 বছৰত বিধায়ক মহোদয় তেওঁ কিমান উন্নয়নমূলক কাম নাজিৰাত কৰিলে আপোনাৰ ধৰক সদনৰ মজিয়াত বিৰোধী দলপতিজনৰ যিমান ষ্ট্ৰং আপোনাৰ এটা কেৰেক্টাৰ হ'ব লাগিছিলে সেই কেৰেক্টাৰটো আমাৰ লাজ দিয়ে বুলি কৈছে তেওঁক হয় তুচ্ছ তাচ্ছিল্য কৰে মুখ্যমন্ত্ৰী প্ৰত্যেক বিধায়ককে বিৰোধী বিধায়কক কৰে অখিল গগৈ ডাঙৰীয়াকো তুচ্ছ তাচ্ছিল্যৰে থকা হৰকা কৰে কিন্তু তাৰ মাজতো আমি
কাঢ়ি বা আজৰি আনিব লাগিব আজি চাওক জেজেএমত গাড়ী বা আজৰি কথা নহয় চাওক আপুনি চাওক জেজেএমত 52,342টা ভোটৰে বিজিত পাৰ্টি দেৱব্ৰত শইকীয়া পানী হাঁচনি আমাৰ ভোটৰ মূল্য আছে গণতন্ত্ৰৰ মূল্য আছে আমি বিজেপি ভোটাৰসকলেও লাজ পাব লাগে এইকাৰণে লাজ পাব লাগে যে কেৱল মাত্ৰ বিৰোধী দলৰ বিধায়ক হ'ল বুলিয়ে এই ডিষ্ট্ৰিক্ট আমাৰ সমষ্টিত মাহীয়া ডিষ্ট্ৰিক্টে চাই তেওঁলোকৰ লাজ পাব লাগে 15 বছৰে মূল্য আছে আপুনি চাওক মাহীয়া চকুৰে চাইতো বিজিত হৈ আপুনি যদি আজৰি আনিব নোৱাৰে তেনেহ'লে আমি ভোট দিছিলোঁ কিয় তেওঁলোকে লাজ পাব লাগে ঠিক আছে গতিকে গণতান্ত্ৰিকভাৱে ভোট প্ৰদান কৰিছিল মাহীয়া দৃষ্টিৰে চোৱা হৈছে নেকি বিধানসভাত বুকুত ধৰি কাৰোবাৰ আজি আনিব লাগে নেকি তেওঁ যি সময় পায় হুতম যি সময়ত যাবলৈ কয় কিন্তু তাৰপিছতো কি তেওঁ কাজিয়া কৰি চৰবাখৰ কৰি ঠিক আছে বিধায়ক মহোদয়ে সদনত ক'লে ডেন্সি নৈ খান্দি দিব লাগে ঠিক আছে এই ডেন্সি নৈ খনাটো বিধায়কজনৰ কথা নহয় আজি ডেন্সি নৈ প্ৰব্লেমটো আজি তাত 20 বছৰ আমি তাত গাছ লেভেলত কাম কৰিছোঁ তেখেতসকলৰ এটাই সমস্যা আমাৰ কৃষকসকলে তাত 20 বছৰ খেতি কৰিব পৰা নাই আজি বিধায়ক কিমান বছৰ তেখেত 15 বছৰ তেওঁৰ আগত মাকৰ পৰাই তেখেতৰ মাক বিধায়ক হ'ব পৰাই সেই প্ৰব্লেমটো আছিল যেতিয়া আমাৰ মানে সাংসদীয় ইলেকশ্যন হৈছিল যোৰহাট লোকসভা ইলেকশ্যনৰ সময়ত আমাক গোটেই ৰাইজে কৈছিল যে আমি ন খাব পৰা নাই আমাৰ ঘৰৰ চাউলকেইটা ন খাব পৰা নাই আজি 20 বছৰ এইটো আমি সমস্যাত ভুগি আছোঁ তেতিয়া আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই পিয়ুষ হাজৰিকা ডাঙৰীয়াক মাতি আনি তাত প্ৰতিশ্ৰুতি দি আছিলে ৰাইজক যে ডেন্সি নামদাং আৰু মানে দৈখনা আমি খান্দি দিম বুলি আমি লোকসভা ইলেকশ্যনত হাৰিলোঁ হৰাৰ পিছতো কিন্তু পিয়ুষ হাজৰিকা ডাঙৰীয়া আহি পিনি দৈখনা ডেন্সি আৰু নামদাং খান্দি দিলে কিন্তু সেইদিনাখন দেৱব্ৰত শইকীয়া উপস্থিত নাথাকিল কিন্তু বিধায়ক মহোদয় যেতিয়া ডেন্সি নৈখন তেওঁ একো এটা সুবিধাই নিদিলে ঠিক আছে বিধায়কজনক সমষ্টিটোলৈ পবিত্ৰ মাৰ্ঘেৰিটাক আনি পিনে শুভাৰম্ভণি কৰে সেইদিনাখন কিন্তু দেৱব্ৰত শইকীয়া তাত উপস্থিত নাথাকিল কাৰণ ৰাইজৰ ৰোষত পৰিলেও তেওঁ জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ তেওঁ ৰাইজৰ ৰোষত পৰাৰ ভয়ত চেষ্টা চলাই আছে কাৰণ বিধায়কজনক ৰাইজৰ ৰোষত পৰাৰ ভয়ত য'তে পাইছে ত'তে খেদা খাইছে কোনোবাই আজি ডেন্সি য'তে পাইছে ত'তে খেদা খাইছে কিন্তু বিধায়কজনৰ অপমান আমি পথে ঠিক আছে এটা কথা কওক মোক কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যে বিৰোধী পক্ষৰ বিধায়ক হোৱাৰ বাবে হয়তো বহু কামৰ পৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া বঞ্চিত হৈছে নিশ্চিতভাৱে চৰকাৰ কাৰ হ'ব তেতিয়াহ'লে এইবাৰো আকৌ বিৰোধীৰ আসনতে বহিব লাগিব নেকি দেৱব্ৰত শইকীয়াই এইবাৰ চৰকাৰ নিশ্চিতভাৱে কংগ্ৰেছৰ উদ্যোগত মিত্ৰজোঁটৰ চৰকাৰ হ'ব চৰকাৰ কিয় নহ'ব কংগ্ৰেছৰ চৰকাৰ নোহোৱাৰ বহুতখিনি কাৰণ আছে মই সৰ্বপ্ৰথমে আপোনাক কিছুমান কথা অৱগত কৰিব বিচাৰিছোঁ আপুনি বৰ্তমান কিছুমান আঁচনিলৈ কথা কিছুমান ক'লে আপোনালোকে যে আঁচনিলৈ আমাৰ নাজিৰাত বহুত দুৰ্নীতি হৈছে হয়তো আপোনালোকৰ ইয়াত বহি থকা বহুতৰ ঘৰৰ পৰিয়ালেও অৰুণোদয় পায় বহুতৰ ঘৰৰ মাতৃয়েও অৰুণোদয় পায় সেইখিনি ক্ষেত্ৰত কিন্তু আমাৰ নাই হোৱা আৰু আমাৰ আপোনালোকে চাইছে আপোনালোকৰ তাতকৈ কিন্তু আমাৰ ইয়াত মহিলাহে বেছি আছে কিয় জানেনে এইখন চৰকাৰে চবতকৈ মেইন এতিয়া দাদাই অলপ আগত সুধিছিলে যে 3টা আপোনালোকে এনেকুৱা কাম কওক যিখিনি কামৰ কাৰণে আপোনালোকে বিজেপি চৰকাৰক বিচাৰে 1 নম্বৰ হৈছে শিক্ষা বৰ্তমান চৰকাৰখনে যিখিনি ল'ৰা ছোৱালীক চাকৰি দিছে কোনো ৰিলেশ্যন চাই বা দলীয় সম্পৰ্ক চাই দিয়া নাই চবতকৈ প্ৰথম কথা সেই তেনেকুৱা যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন নহয় যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন চাকৰি এটা গতানুগতিক প্ৰক্ৰিয়া যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন তেতিয়াহ'লে চবতকৈ ফাৰ্ষ্ট আমাৰ দলত কাম কৰা মানুহখিনিয়ে চাকৰি পালেহেঁতেন কাৰণ আমি চবে ইয়াত বহি থকা মেক্সিমাম ল'ৰা ছোৱালী মেক্সিমাম পুৰুষ মেক্সিমাম মহিলা গ্ৰেজুৱেট হায়াৰ ছেকেণ্ডেৰী পাছ MA পাছ কৰি বহি আছে তেওঁলোকে দলত কাম কৰিছে কিন্তু চাকৰি পোৱা নাই কাৰণ আমি ডনেশ্যন দিয়া নাই আমাৰ মিতিৰালি নহয় শিক্ষাৰ বলত যোগ্যতাৰ বলতহে চাকৰি পাইছে নম্বৰ কিয় মিছা কথা বুলি ক'লে মই ক'ব বিচাৰিছোঁ আমি 1 পইচা নোহোৱাকৈ মোৰ ঘৰত এটা HS অফিচাৰ আছে 1 পইচা নাই যি নেকি আমি দুবেলা দুবিধি খাবলৈ নাপাইছিলোঁ মই কোৱা নাই মই আপোনাক কি ক'লো আপুনি যিটো অভিযোগ আনিছে আপুনি ক'ব খুজিছে নেকি যে অসমত থকা বৰ্তমান প্ৰতিজন চৰকাৰী বিষয়াই ঘুষ দি চাকৰি পাইছে নেকি যদি কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পোৱা নাছিলে প্ৰতিজন অফিচাৰ কি ঘুষ দি চাকৰি পোৱা নেকি মই আপোনাক প্ৰশ্ন কৰিছোঁ প্ৰতিজন চৰকাৰী বিষয়াই চাকৰি ঘুষ দি পোৱা নেকি পোৱা নেকি কওক নহয় সেইটো শুনক মোৰ কথাটো শুনি লওক মই কৈছো মোৰ ঘৰত 4টা চাকৰি আছে শুনক মোৰ অপিনিয়ন মোৰ ঘৰত 4টা চাকৰি আছে কোনো আমি চৰকাৰৰ পৰা আমি পইচা পোৱা নাই আমি চৰকাৰী পইচা দিনা নাই আমি গৰীব আছিলো ঠিক আছে দুবেলা দুবিধি খাবলৈ ঠিক আছে বাইদেউ এবাৰ কোৱা হৈছে যে
সেই সময়টো পাইছিলে এতিয়া বাইদেৱে কৈছে যে এইবাৰ চাকৰিখিনি নিকা হবে পাইছে সেইটো এটা কথা। আনকি মই আৰু দ্বিতীয়টো কথা চাওক আপোনালোকে কিছু জ্ঞান ৰাখি পিনে ইয়ালৈ আহিব আপোনালোকে দিবন ডেকাৰ নামটো মনত আছে নে নাই চিনি পাই নে মই সুধিছো দিবন ডেকাৰ নাম মনত আছে নে নাই শুনক আপুনি যেটো কৈছে হয় বহুত মানুহক নাজিৰাত চাকৰি দি থৈ গৈছে সেইটো আমি নাই কোৱা নাই দিয়া কি ক'ব খুজিছে তেন্তে আপুনি কি ক'ব খুজিলে যে চাকৰি এটা নিকা হ'ব পাইছে আগতে পোৱা নাই কি ক'ব খুজিলে মই আপোনাক একদম গ্যাৰান্টি দি কৈছো মই নিজে 12 বছৰ এখন ঘৰত ভাড়া আছিলো সেই ঘৰৰ মালিকে 4 বাৰত মেট্ৰিক পাছ কৰিছে তেওঁ বৰ্তমান স্কুল টিচাৰ কেনেকে পালে চাকৰি চাওক বাইদেউ সময় সুতত মানুহৰ মস্তিষ্কৰ পৰিৱৰ্তন হয় আমি আজি বিএ পাছ কৰি ঘৰত বহি আছো চাওক বাইদেউ সময় সুতত চেষ্টাৰ অসাধ্য একো নাই মানুহৰ সাধনাৰ ফলত মানুহৰ মস্তিষ্ক মানুহৰ অভিজ্ঞতাৰ পৰিৱৰ্তন হয় এজন মেট্ৰিক ফেল মানুহে এইচএছ অফিচাৰ হোৱাৰ উদাহৰণ আছে আপোনালোকে এখন হিন্দী চিনেমা চাইছে নে নাই আপোনালোকে এইচএছ অফিচাৰ কথা শুনিছে নে নাই ঠিক আছে চাকৰি কথাটো কৈছে আৰু দুটা কি ক'ব বিচাৰে আৰু দুটা কথা কৈছো নম্বৰ 1 শিক্ষা মই ক'লো সেকেন্ড হৈছে মহিলা সবলীকৰণ সেকেন্ড অপিনিয়ন মোৰ মহিলা সবলীকৰণত এতিয়া আপোনালোকে ক'বা যে আঁচনি দি মাইকী মানুহখিনিক নিজৰ ফালে কৰি লৈছে একচুৱেলি সেইটো নহয় আজি প্ৰতিটো ঘৰত আঁচনিৰ নামত আমি বহুতখিনি সুবিধা পাইছোঁ মহিলাসকলে আমাৰ 1250 টকা কিছুমানৰ কাৰণে সাধাৰণ হাঁহিৰ পাত্ৰ হৈ যায় বহুতে আছে হাঁহে 1250 দি মহিলাসকলক কিনি ল'লে কিন্তু নহয় 1250 টকাৰে সেই মানুহগৰাকীক সোধক যি ঘৰত এটা ইনকাম কৰা মানুহ এজনেই সেই 1250 টকা দি সেই মানুহগৰাকীয়ে হয়তো ল'ৰা ছোৱালী স্কুলত যোৱা বাছৰ ভাড়াটো দিব পাৰিছে সেই 1250 টকাৰে হয়তো 3 মাহৰ মূৰত কেতিয়াবা তেওঁ ঘৰত ইন্ধন গেছটো ক্ৰয় কৰিব পাৰিছে তাৰ পাছত সেই 1250 টকাৰে তেওঁ নিজৰ যিখিনি সদায় ইউজ কৰা কিবা খৰচ পাতি সেইখিনি কৰিব পাৰিছে দ্বিতীয়টো দুটা হৈ গ'ল আৰু এটা আছে নেকি সবলীকৰণ তৃতীয় নম্বৰটো হৈছে আমি ষ্টুডেণ্টবিলাকে আগত মই নিজে চৰকাৰী স্কুলত পঢ়া আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমি এডমিশ্যন লৈ পঢ়িছিলোঁ আমাৰ মান্থলি ফিজ নাছিলে কিন্তু ছমহীয়া পৰীক্ষাৰ ফিজ দিবলগীয়া বছৰীয়া পৰীক্ষাৰ ফিজ দিবলৈ আমি তেনেকৈ পঢ়িছিলোঁ কেতিয়াবা আমাৰ ডেটাই ইনকাম কৰা ইমানেই প্ৰব্লেম হৈছিলে সেইটো সময়ত সেইখিনি এতিয়া কিন্তু ল'ৰা ছোৱালী পাবলগীয়া হোৱা নাই কাৰণ নিযুত মইনা আঁচনিয়ে প্ৰত্যেকগৰাকী ছোৱালীক সুবিধা দিছে পঢ়াৰ ক্ষেত্ৰত বৰ্তমান স্কুটি দিছে ভাল ৰিজাল্ট কৰাৰ কাৰণে ভাল স্কুটি দিছে এডমিশ্যন ফ্ৰী দিছে তাৰ পাছত আৰু তাতকৈ এতিয়া ল'ৰাবোৰে বাবু আঁচনিও পাব যিখিনি ল'ৰা এতিয়া বৰ্তমান পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে তেওঁলোকে বাবু আঁচনি লাভ কৰিব ডিগ্ৰী পঢ়াৰ কাৰণে লাভ কৰিব আৰু কিমান কম ঠিক আছে বাইদেউ ক'ব আপুনি ভোটাৰ নে আপুনি কিবা দলত আছে নাই মই ভোটাৰ হয় ঠিক আছে এটা কথা অলপ কথা পাতি লৈছোঁ আপুনি কি কৰে ব্যৱসায় কৰে নে কি কৰে ব্যৱসায় কৰে বাইদেউসকলে কৈছে বা বিজেপিও কৈছে যে ইমানে আঁচনি আছে বাবু আছে মাইনা আঁচনি নিযুত মইনা আঁচনি আছে অৰুণোদয় পাইছে বিভিন্ন ধৰণৰ আঁচনি আছে আপুনি এগৰাকী ব্যৱসায় কৰে গতিকে ঘৰ চলাওঁতে আজিকালি চাগে সমস্যা নাই একো নে আছে এতিয়াও সমস্যাটো সকলোৰে থাকিবই আগতকৈ ভাল হৈছে নেকি উন্নতি হৈছে নেকি ব্যৱসায়ীসকলৰ চাওক নিজে কাম কৰিব লাগিব চৰকাৰ যোনেই নহওক নিজে কাম কৰিব লাগিব নিজৰ কাম কৰি নিজে আগবাঢ়ি যাবই লাগিব আৰু বৰ্তমান আমাৰ বিধায়ক কংগ্ৰেছৰ আৰু যিজন মানে আমাৰ বিজেপি প্ৰাৰ্থী উঠিব লৈছে তেওঁলোকৰ মাজতে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী এজন উঠিছে মই তেওঁলোকৰ ছাপৰ্টতে আহিছোঁ হয় মই ভাবিছোঁ ক্ৰিকেট মেচত ভাল ফিল্ডাৰ ভাল বলাৰ ভাল উইকেট কিপাৰ আমি চবেই দেখি আছোঁ মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এজন ভাল বলাৰ চিলেক্ট কৰিছোঁ ভাবিছোঁ তেওঁ যিখিনি কাম আধৰুৱা হৈ গৈছে নাজিৰা সমষ্টিত তেওঁ এজন সুদক্ষ য়ং সেইটো হিচাপত তেওঁ এজন আগবঢ়াই লৈ যাব বুলি মই আশা কৰিছোঁ আপুনিও ভোটাৰ নমস্কাৰ মই অসম লাইভ 24লৈ প্ৰথমতে আমি শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আমাৰ নাজিৰা সমষ্টিত আপোনালোক আহিলে আৰু কথাবোৰ আলোচনা হ'ব লাগে আৰু সুস্থ এক গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হ'ব লাগে নাজিৰা সমষ্টিত অৱশ্যে এতিয়ালৈকে এনেকুৱা অসুস্থ বাতাবৰণ একো হোৱা নাই কিন্তু মই তাতে ক'ব বিচাৰোঁ মই এজন সাধাৰণ ভোটাৰ আৰু মই আজিলৈকে কোনো ৰাজনৈতিক দলৰ 10 টকীয়া সদস্যও নহয় গতিকে মই নিৰপেক্ষভাৱেই কথাখিনি ক'ম প্ৰথম কথা হ'ল নাজিৰা সমষ্টিটো পূৰ্বৰে পৰা কংগ্ৰেছৰ দখলত আছে মাত্ৰ আমি জন্মৰ পৰা যিটো দেখিছোঁ সেইটো কৈছোঁ
মাজতে মাত্ৰ 5 বছৰৰ কাৰণে দ্ৰুপদ বৰগোহাঁইদেৱ আছিলে। তাৰ গতিকে নাজিৰা সমষ্টিৰ এতিয়ালৈকে যিখিনি উন্নয়ন বুলি কয় সেইখিনিত কংগ্ৰেছৰ হয়তো অৱদান আছে, কিন্তু তাৰ মাজতে কওঁ মই নিজৰ গাঁওখনৰ পৰা আৰম্ভ কৰিম। মোৰ গাঁওখনত 90% কংগ্ৰেছ ভোটাৰ আছিলে। 90% কংগ্ৰেছ ভোটাৰ থকা স্বত্তেও আমাৰ গাঁৱৰ মানুহে কিন্তু মই জন্মৰ পৰা আজি যোৱা 3 বছৰ আগলৈকে বোকাতেই খোজকাঢ়ি অহা যোৱা আমি কৰি থাকিলোঁ, বুজিছেনে? তাৰপিছতে খোৱা পানী আমাৰ গাঁৱত কোনোদিন নাছিলে। আমি যোৱা প্ৰায় 10 মাহমানৰ আগৰ পৰা খোৱা পানীটো আমি পাইছোঁ। আমাৰ গাঁৱত কোনো ধৰণৰ ৰংগমঞ্চ এটাই নাছিলে। ইমান দিন কংগ্ৰেছে শাসন কৰিলে, কিন্তু আমাৰ গাঁৱত কোনো ধৰণৰ ৰংগমঞ্চ নাই, খোৱা পানী নাই, আৰু ৰাস্তা পদূলি আমি বোকাতে অহা যোৱা কৰি থাকিলোঁ। কিন্তু যোৱা 3 বছৰৰ পৰা আমাৰ ৰাস্তাটো ব্লক ইটাৰ হ'ল। এইটো কোনে কৰিলে তেতিয়াহ'লে? বিধায়কে কৰিলে নে বেলেগে কৰিলে? বিধায়ক এতিয়া আছে যেতিয়া তেওঁ প্ৰধান সদস্য হিচাপে এতিয়া বিধায়কৰ নামটোও ল'ব লাগিব লগত, কিন্তু কামখিনি বেলেগে কৰিছে। এতিয়া সাধাৰণ ভোটাৰে কি বুজিব? চৰকাৰ কাৰ আছে, কোনে দিছে? গতিকে আপোনাৰ মতে বিজেপিৰ কাৰণে পাইছে? বিজেপিৰ কাৰণে পাইছে বুলি আমি ভাবিম, যিহেতু এইটো মানে মুখ্যমন্ত্ৰীৰ সাহায্য হেৰি কৰে, মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিৰ অধীনত সেইটো কৰিছে। তাৰপিছত খোৱা পানী, জল জীৱন মিছন কি হয়, কোন চৰকাৰে কৰিছে সেইটো চবেই জানে। তাৰপিছত ৰংগমঞ্চটো আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ পৰা ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ বাদান্যতাত আমি ৰংগমঞ্চটো পাইছোঁ, আৰু ৰংগমঞ্চটো পাই আমি আটাইতকৈ সুখী। গতিকে আমি এই কথাবিলাক যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে বিজেপিৰ পালে পাল্লা ভাৰী। ঠিক আছে, এগৰাকী ভোটাৰৰ মন্তব্য আছিল যে বিজেপিৰ পৰা পাল্লা ভাৰী। আমাৰ যুৱক এজনে ক'ব বিচাৰিছে। ঠিক আছে, কওক আপুনি কোনটো সংগঠনৰ? মই বীৰ লাচিত খানা অসমৰ। বীৰ লাচিত খানাও আহিছে। বীৰ লাচিত খানাই কি কয়, কাম কৰা ষ্টাইলটো কাৰ ভাল লাগিছে? বহুতে কৈ আছে যে কংগ্ৰেছত দীৰ্ঘ সময় ধৰি ইয়াতে শাসন আছিল, কিন্তু একো নহ'ল নাজিৰাত। বীৰ লাচিত নাই এটা স্পষ্টই কথা, আৰু আমি এটাই বিচাৰিম সমজিল্লা সমবিকাশ, যিটো আমি উন্নয়নৰ সকলোৱে কওঁ, বিজেপিয়েও কয়, কংগ্ৰেছেও কয়। আমি নাজিৰাৰ উন্নয়ন বিচাৰিম। আমি কোনো বিজেপি কংগ্ৰেছৰ বা হেৰি নহয়, আমি এটা অৰাজনৈতিক সংগঠনৰ নেতৃত্ব হিচাপে আমাৰ এটা স্পষ্ট মন্তব্য যে নাজিৰাখন উন্নয়ন হওক, উন্নয়নশীল আগবাঢ়ক, নতুন প্ৰজন্মৰ যিখিনি আছে সকলোৱে বিকাশ হওক, উন্নয়ন হওক। আৰু এই কংগ্ৰেছ বিজেপি যি ৰাজনীতি, তেওঁলোকৰ ৰাজনীতি চলি থাকিব, কিন্তু সেই ৰাজনীতি মেৰপাকত আমি সোমাব নিবিচাৰোঁ। আমি বিচাৰোঁ নাজিৰাখন আৰু উন্নতি হওক। দেৱব্ৰত শইকীয়াই কাৰ্যকালত কি কাম কৰিলে তাক আমি বিবেচনা কৰা এই সময় নহয়। বিজেপি ময়ূৰ বৰগোহাঁয়ে কি কাম কৰিছে তাক বিবেচনা কৰাৰ সময় নহয়। আমি নতুন প্ৰজন্ম হিচাপে নাজিৰাৰ পৰা এটাই বিচাৰিম যে কি নাজিৰাখন সমবিকাশ হওক, সকলোৱে যি উন্নয়নৰ যি যাত্ৰা এইটো অবিৰতভাৱে ধাৰাত থাকক। আৰু এই যে যিবিলাক এতিয়া ৰণাংগন হৈছে তাক লৈ বিজেপি কংগ্ৰেছৰ যিবোৰ মতানৈক্য হৈছে, আমি সকলো একেই অঞ্চলৰ বাসিন্দা, একেই ভোটাৰ। আমি আমাৰ মানে যাক আমি যে নিৰ্বাচনৰ কাৰণে যাক প্ৰাৰ্থীক আমি সমৰ্থন জনাম। ঠিক আছে, আন এগৰাকী ব্যক্তিয়ে ক'ব বিচাৰিছে, কওক। যিহেতু অলপ আগতে এজনে কৈছিলে যে বাগিচাত বহু ধৰণৰ, আমি বাগিচাৰ কথাই বাগিচাক যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ, বাগিচাৰ কথাই ক'ম। এক ছেকেণ্ড অলপ শুনি। চাহ শ্ৰমিকৰ বিষয়ে তেখেতে ক'লে বিভিন্ন ধৰণৰ তেওঁলোকক আঁচনি বা বিভিন্ন ধৰণৰ তেওঁলোকক সা সুবিধা কৰি দিছে, কিন্তু এটা কথা স্পষ্ট, শুনি লওক, মোৰ কণ্ঠ ৰোধ কৰিব চেষ্টা নকৰিব, আপোনালোকে শুনি লওক। শুনাৰ ধৈৰ্য এটা ৰাখক। এইটো নহয় কোনোবাই কথা ক'লে মাজত আহি অভদ্ৰামী নিচিনা ক'লে এইটো নহ'ব। আমি কোৱা নাই, আপোনালোকৰ মাজত কথাটো শুনি লওক। বাগিচা নাজিৰাত গোটেই অসমত 119খন বিদ্যালয় বিজেপিয়ে দিছে, তাৰ বাবে ধন্যবাদ বিজেপিক। কিন্তু তাত ধন্যবাদ, তালিটো লাগেই। তাৰপিছতে এটা কথা যে তাত যিসকল টিচাৰ তেওঁলোকে প্ৰভাইড কৰি ৰাখিছে, তেওঁলোকে যি নিযুক্তি দি ৰাখিছে, সেইখিনি কিন্তু স্থায়ী নহয়, তেওঁলোকৰ অস্থায়ী। বিগত যিখন স্কুলত তেওঁলোকে চাকৰি কৰিছিলে তেওঁলোকৰ দৰমহা তাত আনিব লাগে, চব সেইখন স্কুলৰ লগত জড়িত। কিন্তু আৰুতো আমি শুনি আছোঁ LP স্কুলৰ টিচাৰ নি পিনি তেওঁলোকে হাইস্কুলত পঢ়ুৱাই আছে ছাত্ৰ ছাত্ৰীক, আৰু বহু ছাত্ৰ ছাত্ৰীয়ে বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই বিদ্যালয়ত ভাল ধৰণে শিক্ষা নোপোৱাৰ বাবে কিন্তু বেলেগ বিদ্যালয় আগৰ দিনততো মেট্ৰিক পাছ কৰিয়েতো সি স্কুল টিচাৰ হৈছিলে। নাই আপুনি মোৰ কথাটো ৰোধ নকৰিব, মোক এইটো প্ৰশ্নৰ উত্তৰ দি দিয়ক। যদি আপুনি বিজেপিৰ প্ৰতিনিধিত্ব প্ৰধান শিক্ষকজন বা অন্যান্য যিসকল হওক তেওঁলোকৰ যি শিক্ষক আছে তেওঁলোকক স্থায়ীভাৱে স্থায়ীকৰণ কিয় কৰা নাই?
তেওঁলোকক কিয় আদৰ্শ অস্থায়ীভাৱে বিদ্যালয় ৰাখিছে? বাগানত পাইছিলা নেকি আগতে? তেওঁলোকৰ কমপ্লেইনটো কেতিয়াবা আগত শুনিব। পাইছিলা, আগত এই তেনেকুৱা স্কুল দেখিছিলা জানো বাগানত? টিচাৰসকলৰ স্কুললৈ গৈ গৈ আপোনালোকে বাগানত সুধিব। তুমি আগে সুধিব বাগানত তেওঁলোকে এনেকুৱা কি স্কুল দেখিছিলা সমস্যাত নাই? ভুগি আছে এবাৰ সুধিব। ঠিক আছে স্থায়ী বিজেপিয়ে নহয়। কৈ আছে যে সমস্যা আগতো আছিল এতিয়াও সমস্যা আছে একেদিনীয়া সমস্যা শেষ হোৱা নাই লাহে লাহে সমস্যা সমাধান কৰি অহা বুলি কৈছে উত্তৰো আপুনি দিব আৰু সংগঠনৰ আৰু এজন প্ৰতিনিধি আছিল তেওঁৰ ওচৰতো মই এবাৰ আহিছিলোঁ সংগঠন বুলিয়ে নহয় আপুনি এটা সংগঠনক প্ৰতিনিধিত্ব কৰি আহিছে সংগঠনৰ সমস্যাসমূহ আছে যিবোৰ মূল ইছ্যু সংগঠনৰ ইছ্যু সমষ্টিৰ ইছ্যু যদি চাই সমষ্টিভিত্তিক যদি কথা পাতে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ শাসন ইয়াতে আছে সেই একে শক্তি কংগ্ৰেছৰ এতিয়াও দেখা পাইছেনে আপোনালোকে বা উন্নয়নৰ সেই একে ঢোল এতিয়াও আছেনে আচলতে চাওক মানে এতিয়া চাবলৈ গ'লে কংগ্ৰেছ চৰকাৰে ইমান দিন শাসন কৰি আছে আৰু বিজেপি প্ৰাৰ্থীজন আহিব বিচাৰিছে আৰু দুইজনেই আহোম সম্প্ৰদায়ৰ প্ৰাৰ্থী কিন্তু দুইজনেই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো এবাৰো মাত নামাতে কিন্তু এতিয়া আপোনাৰ শাসক পক্ষও আছে বিৰোধী পক্ষও আছে আপোনালোকক দুইটা পক্ষকে আমি সুধিব বিচাৰিছোঁ যে আপোনালোকৰ এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ ইছ্যুটো 6 জনগোষ্ঠী জনজাতিকৰণটো থাকিব নে নাথাকে আপোনালোকক সুধিব বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আপোনালোকৰ থাকিব নে নাথাকে কংগ্ৰেছকো সুধিব বিচাৰিছোঁ বিজেপিকো সুধিব বিচাৰিছোঁ যদি বিজেপি ফালৰ পৰা আছে 6 জনগোষ্ঠী মই কৈ আছোঁ যদি 6 জনগোষ্ঠী জনজাতিকৰণটো আপোনালোকে যদি সমৰ্থন কৰে আপোনালোকৰ চৰকাৰ গঠন হোৱা ছমাহৰ পিছতে কিয় 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰিলে আৰু কংগ্ৰেছক সুধিব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰ ইমান দিনে গঠন কৰি গ'ল 6 জনগোষ্ঠীক আপোনালোকেও বহুত আভুৱা ভাৰি থাকিলে কিন্তু আপোনালোকে কিয় জনজাতিকৰণৰ বিষয়টো আগবঢ়াব নোৱাৰিলে আপোনালোকে দুইটা পক্ষই আপোনালোকে উত্তৰ প্ৰদান কৰিবলৈ আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ ঠিক আছে জনজাতিকৰণৰ বিষয়টো এটা নিৰ্বাচনী ইছ্যু হৈছে নাজিৰা মই কংগ্ৰেছৰ ওচৰলৈকে আহিছোঁ কোনে ক'ব আপুনি ক'ব এক ছেকেণ্ড ৰ'ব যেনেকৈ বিজেপিয়ে কৈছে 3টা কাম চৰকাৰৰ বিজেপিৰ প্ৰতিনিধিসকলে কৈছে এই 3টা কাম মহিলা সবলীকৰণৰ কথা কোৱা হৈছে শিক্ষাৰ কথা কোৱা হৈছে ছাত্ৰ সমাজৰ কথা কোৱা হৈছে তাৰ ভিতৰত নিবনুৱা সমস্যাৰ কথাটো কৈছে যে সেইবাবে এইবাৰ চৰকাৰখন বিজেপিৰে হ'ব আৰু ইয়াতো সমষ্টিৰ বিধায়ক বিজেপিৰ পৰা নিৰ্বাচিত হ'ব কংগ্ৰেছে কি কৰিব এনেকুৱা 3টা কাম নিৰ্বাচনী ইস্তাহাৰটো থাকিব আপোনালোকৰ কিন্তু মনত অহা নিৰ্বাচনী ইস্তাহাৰ হয়তো প্ৰতিটো কথাই মুখস্থ নাথাকিব পাৰে আপোনাৰ মনত অহা 3টা এনেকুৱা কি কাম কৰিব পাৰে কংগ্ৰেছে ভাৰ বিজেপিয়ে 3টা কি বেয়া কাম কৰিছে প্ৰথম কথা মই উত্তৰ এটা দি লওঁ এই আমাৰ বন্ধুবোৰে যিটো কথা ক'লে 6 জনগোষ্ঠীকৰণৰ আমি সকলোৱে জানো যে 2011 চনৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনত 6 জনজাতিক জনজাতিকৰণ কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যি প্ৰতিবেদন দাখিল কৰিব লাগে তাক কৰা হৈছিল আনকি সংসদত আলোচনা হৈছে ৰাজ্যসভাতো আলোচনা হৈছে কিন্তু পাছৰ পৰ্যায়ত বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ যিটো যিহেতু এইটো হৈ গৈছিল আৰু 2014 চনত যিটো শ্লোগান আছিল যে 6 জনজাতিকৰণ কৰিম বুলি মাত্ৰ 6 মাহ সময় বিচাৰিছিল কিন্তু সকলো ফুটুকা ফেন সদৌ শেষত আমাৰ এতিয়া বৃহৎ তীব্ৰ আন্দোলনৰ পাছত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন প্ৰতিবেদন দাখিল কৰিছে নিজৰ ভিতৰতে ৰাখি থৈছে বুজিছোঁ সেইটোক লৈ সংগঠনে মই সন্তুষ্ট নহয় এইটো এটা দীঘলীয়া প্ৰচেষ্টা বাৰু প্ৰক্ৰিয়া নিৰ্বাচনী ইছ্যু সময়ে হৈ আছে আপুনি কামৰ কথা যদি কয় 3টা ভাল কাম 3টা বেয়া কাম আমাৰ পোনপটীয়া কথা নিবনুৱা সমস্যা সমাধান কৰা এইটো কংগ্ৰেছে কৰিব নিশ্চয় যিটো কথা তেখেতলোকে কৈছে তেখেতলোকে যিটো কথা আনিছে যে ইমান চাকৰি দিছে সিমান চাকৰি দিছে চাকৰি কংগ্ৰেছ চৰকাৰৰ দিনতো দিয়া হৈছে যথেষ্ট দিছে তাৰ তৃতীয় কথাত মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিখিনি কথা কৈ আছে 1250 টকা সৰ্বোচ্চ নহয় মোৰো সন্তান আছে 1250 টকাই মই মোৰ সন্তানক কি শিক্ষা দিম মই এইটো নাজানো তেখেতলোকে কৈছে গেছ কিনিব পাৰে কিবা কিবি কিনিব পাৰে ঔষধ কিনিব পাৰে ইত্যাদি আজিৰ তাৰিখত যিটো সামগ্ৰিকভাৱে বস্তুৰ মূল্য যি ধৰণে বৃদ্ধি পাই গৈছে প্ৰায় 80% বৃদ্ধি হৈ গৈছে প্ৰতিটো বস্তুৰ দাম 80% বৃদ্ধি হৈ গৈছে সেই বৃদ্ধিৰতাই 1250 টকাই কাক কি সুবিধা কৰি দিব ঠিক আছে চৰকাৰক দেখা পোৱাকৈ সমালোচনা কৰিব পৰা কিবা আছে জানো দুটা মই মাত্ৰ এটা কথা কৈছোঁ আপোনালোকে ইয়াতে প্ৰমাণ পাব যিটো আপুনি চৰকাৰক সমালোচনা কৰিব পৰা কৈছে আপুনি উঠনি বা ইমান দেৰি আপুনি যিটো আমি টক শ্ব' চাই আছোঁ ইয়াত বিভিন্নজনে কথা কৈছে আপুনি মাত্ৰ চাওক এটা কোনটো পক্ষ দলে কিবা কোনোবা এজন মানুহে কৈ আছে তাত উপলিঙা কৰিছে এই উপলিঙা কৰাটো মুখ্যমন্ত্ৰীৰ পৰা আহিছে নেকি প্ৰতিটো কথাতে বিৰোধী গোট উপলিঙা কৰিব মই আপোনাক আহি বাইদেউগৰাকী এটা কথা কৈছে সুধিব বিচাৰিছোঁ তেখেতে কৈছে যে আপোনাৰ যিটো শিক্ষা কথা কৈছে লগালগ এজনে তাৰপৰা উপলিঙা কৰিছে আগতে মেট্ৰিক পাছ কৰিহে চাকৰি পাইছিলে সেই মেট্ৰিক পাছ কৰা চাকৰি কৰা মানুহৰ আজি ইয়াত কি ল'ৰা ছোৱালী
IAS অফিচাৰ নাই হোৱা। এইখন আমাৰ নাজিৰা হাই ছেকেণ্ডেৰী স্কুলত কি মেট্ৰিক পাছ কৰা বুলিয়ে কোনো বিজেপি চৰকাৰৰ দিনত নহয়, কংগ্ৰেছ চৰকাৰৰ দিনত স্কুল বুলি এখন বন্ধ হৈ গৈছে। এইখন কি ঐতিহ্যমণ্ডিত আমাৰ স্কুল নহয়? নাজিৰা মহাবিদ্যালয় কি ঐতিহ্যমণ্ডিত মহাবিদ্যালয় নহয়? এইকেইখন কি বিজেপিৰ দিনত পৰিছে নেকি? APSC আপোনালোকে কিয় বন্ধ কৰিছে? ৰাকেশ পালক এতিয়াও যেতিয়া ঘৰতালে কিয় বন্ধ কৰিছে? APSC এই কালি পৰহি মহাবিদ্যালয়ৰ কথা নক'ব। কিয় নক'ব? LP স্কুলৰ যিজন ইয়াত LP অৱনী বৰঠাকুৰ ছাৰক অৱদানক আপুনি কি ক'ব? অৱনী বৰঠাকুৰ ছাৰক আমাৰ নাজিৰা সমষ্টিৰ এজন মহামান্য ব্যক্তি অৱনী বৰঠাকুৰ ছাৰ কি এনে বহিছে নেকি? কেলে নক'ব? আৰু আপুনি যিটো APSC কথা কৈছে, কালি পৰহি যিটো APSC ৰিজাল্টৰ বিসংগতি, এইটো কি আমি মিছা কথা কৈছোঁ? কালি পৰহি কি ধৰণৰ আপোনালোকে APSC কেলেংকাৰীখিনি আছে, আপোনালোকে APSC আপোনালোকে কথা ক'লে তেওঁলোকৰ, মই খালি এটাই ক'লো, মই এটাই শাসক পক্ষৰ যিটো ব্যৱহাৰ ইয়াত মানুহে চাই আছে, তেখেতে দেখি আছে। বাকীসকলে কথা ক'লে যিটো তেওঁলোকে উপলিঙা কৰি উৰুৱাই দিয়া কথা কৰে, ছেম কণ্ডিশ্যন আমাৰ বিধায়কৰ লগতো হয়। তেওঁলোকে বিধায়কে কথা কোৱাৰ লগে তেওঁলোকে উপলিঙা কৰি সেইকাৰণে নাজিৰা সমষ্টি উন্নয়ন এনেকুৱা ৰৈ গৈছে। আমি ভাবিছোঁ সম বিকাশ সকলোৱে বিকাশ যিটো কৈছে সেই বস্তুটো হৈছেনে? কাৰণ সেইটো তেওঁলোকে যেতিয়া বিধায়কে কিবা এটা কথা উন্নতি কৰিবলৈ যায়, তেওঁলোকে উপলিঙা কৰি এই এনেকুৱা ধৰণৰ মন্তব্য কৰি স্থবিৰ কৰি দিছে। ঠিক আছে, ধন্যবাদ। এতিয়া ঠিক আছে, উত্তৰ দিয়ক, আমি সামৰিব লাগিব। এক মিনিট ঠিক আছে। আগতো শিক্ষক আছিলে, অৱনী বৰঠাকুৰ ছাৰৰ আমি অৱদান আমি অমান্য কৰিব নোৱাৰোঁ, ঠিক আছে, চব ঠিক আছে। কিন্তু লাষ্ট পৰ্যায়ত কি অৱস্থা হৈছে? চৰকাৰী স্কুলবিলাক বন্ধ হৈ যোৱা অৱস্থালৈ গৈ আছিলে। ষ্টুডেণ্টবিলাকে চৰকাৰী স্কুলত নপঢ়া হৈ গৈছিলে, হয়নে? বহুত স্কুল বন্ধ হৈছে। কিয় বন্ধ কৰিছে? বন্ধ কিয় হৈছে? ল'ৰা ছোৱালীয়ে চৰকাৰী আপোনালোকে যিখিনি শিক্ষক দিছিলে সেই শিক্ষকখিনিৰ কাৰণে আজি চৰকাৰী স্কুলৰ ল'ৰা ছোৱালী নপঢ়ে, জানেনে? বৰ্তমান টিচাৰ হ'বলৈ হ'লে আপোনালোকে জানে B.Ed কৰিব লাগে, টেট পৰীক্ষা পাছ কৰিব লাগে, উপযুক্ত জনকে টিচাৰ কৰা হৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষা বিভাগটো নাজিৰা সমষ্টি দেৱব্ৰত শইকীয়া বিধায়ক, গতিকে এই সমষ্টিটোত বিজেপিৰ এগৰাকী প্ৰাৰ্থীয়ে ময়ূৰ বুঢ়াগোহাঁইৰ কথা কোৱা হৈছে আৰু দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিব, এই কথাটো স্পষ্ট। এতিয়া লক্ষণীয় হ'ব এইবাৰো এই সমষ্টিটোত দেৱব্ৰত শইকীয়া দখলত থাকে নে এইবাৰ পৰিৱৰ্তন হ'ব। সমষ্টিত আহি আমি উপস্থিত হৈছিলোঁ, সমষ্টিবাসীৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। দলীয় কৰ্মীসকল কিমান দূৰ উৎসাহিত হৈ আছে, লগতে অন্যান্য দল সংগঠনৰ প্ৰতিনিধি আছে। নাজিৰাৰ যিবোৰ ইছ্যু আছে, এই ইছ্যুসমূহ আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ ৰাজ্যবাসীৰ। আৰু অনাগত সময়ত লক্ষণীয় হ'ব নাজিৰাৰ এই নিৰ্বাচনী বঁটা অনাগত কেইটামান দিনৰ ভিতৰত কি ধৰণে পৰিৱৰ্তন ঘটে। আজিৰ বেটেল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।